বিদ্যাসাগৰে এজন ডক্টৰৰ জন্ম কেনেকৈ হয় তাৰ কাহিনীবোৰ কৈ আছে আৰু শুনি মোৰ খুব বেছি ভাল লাগিছে। নিশ্চয় এই ভিডিঅ'টো বা এই পডকাষ্টটো প্ৰত্যেকজন ডক্টৰ হ'বলৈ সপোন দেখা ছাত্ৰ ছাত্ৰীয়ে চোৱাটো ভাল। ফাৰ্ষ্টটোত কি ভুল হৈছিল যিটো ছেকেণ্ডত শিকিলা? ভুল মানে প্ৰথমবাৰ মই গাইড কৰিবলৈ তেনেকৈ একো মানে নাছিলে, কোনো গাইড কৰিবৰ কাৰণে মান নাছিলে বা মোৰো তেনেকৈ আইডিয়া নাছিলে যে মানে একচুৱেলি প্ৰিপেৰেশ্যন কৰে কেনেকৈ নিটৰ। তাৰ বাহিৰে কি চ'ৰ্চ ল'ব লাগে, মানে ক'ত পঢ়িব লাগে বা কেনেকৈ পঢ়িব লাগে একো আইডিয়া নাছিলে। মই খালি পঢ়ি আছিলোঁ তেনেকুৱা হৈছিলে। কিছুমান কোচিঙে বাৰু ভালকৈ পঢ়ালে, বাট মেক্সিমাম কোচিং এনেকুৱা হয় যে টিচাৰে আহে, পঢ়াই গুচি যায়, পে'মেণ্টটোতো পাবই লাষ্টত, তো আহে পঢ়াই গুচি যায়। কিন্তু ছাৰৰ এনেকুৱা আছিলে যদি বুজি পোৱা নাই বোলে বস্তুটো, আমি বোলে এবাৰ ক'লোঁ ছাৰটো বুজি পোৱা নাই, ছাৰ লাগিয়ে থাকিব লাষ্টত মানে এনে ক'ব লাগে আৰু ছাৰ বুজিছোঁ নালাগে আৰু। ডক্টৰ যদি হ'ব বিচাৰে তেনেহ'লে বহুত নিয়ম কানুন ফ'ল' কৰি পেলাই আপুনি থাকিব লাগিব। তাতে গৈ পেলাই কিছুমান নিয়ম আছিলে যে আপুনি ক্ৰক্স পিন্ধিব নোৱাৰে, জোতাই পিন্ধিব লাগিব, ফৰ্মেলি পিন্ধিব লাগিব, চুলি দীঘল হ'ব নোৱাৰে। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ, চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আৰু বাৰ্তালাপৰ আজিৰ অতিথি হৈছে এগৰাকী MBBS পঢ়ি থকা ছাত্ৰ। সচৰাচৰ মোৰ বাৰ্তালাপলৈ ডক্টৰসকল আহে, তেওঁলোকৰ সৈতে মই বিভিন্ন কথা বতৰা আলোচনা কৰোঁ, বেমাৰ সম্পৰ্কে, কেনেকৈ সুস্থ থাকিব পাৰোঁ আমি, ইত্যাদি ইত্যাদি। কিন্তু এগৰাকী পঢ়ি থকা ষ্টুডেণ্ট, মানে MBBS পঢ়ি থকা এগৰাকী ষ্টুডেণ্টৰ সৈতে আমি কথা পতাৰ এটা বেলেগ আমেজ পাব আজি। আৰু কেনেকৈ MBBS পঢ়িব লাগে, তাৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে, GMCHত পঢ়াৰ যিটো মাদকতা তাৰ ওপৰতো আমি কথা পাতিম। আৰু তেখেতৰ নাম হৈছে, নামটো দীঘলীয়া, সৰু কৰি ল'ম আমি পিছলৈ, প্ৰথমতে মই কৈ দিছোঁ, বিজয়ৰাজ বিদ্যাসাগৰ ভূঞা। নামটো যথেষ্ট দীঘলীয়া, যেতিয়া ডক্টৰ হ'ব তেতিয়া আকৌ ডক্টৰ লাগি যাব, গতিকে বিজয়ৰাজ বিদ্যাসাগৰ ভূঞা তেখেত। আৰু তেখেতৰ ঘৰ হৈছে কলিয়াবৰত, পঢ়ি আছে GMCHত। আৰু তেখেতে যেতিয়া পাছ কৰিছিলে মেডিকেল এণ্ট্ৰেঞ্চ, তেতিয়া তেখেতৰ 50 নম্বৰ, মানে 50 ৰেংক আছিলে অসমৰ। আৰু তেখেতে 720ৰ ভিতৰত 637 নম্বৰ পাবলৈ সক্ষম হৈছিলে। আৰু তেখেতে কোচিং কৰিছিলে ক'ৰ পৰা? অৰবিট কোচিঙৰ পৰা। য়েছ, অৰবিট কোচিঙৰ লগত আমি বহুত দিনৰ পৰা জড়িত হৈ আছোঁ। আৰু সেই অৰবিট কোচিঙৰ পৰা তেখেতে পঢ়া শুনা কৰি আজি GMCHত পঢ়ি আছে। গতিকে স্বাগতম জনাইছোঁ। হয়, দীঘলীয়া নামটো আকৌ এবাৰ কৈ দিয়া। হয়, নমস্কাৰ, মোৰ নাম বিজয়ৰাজ বিদ্যাসাগৰ ভূঞা। প্ৰথমতেতো আপোনাক ধন্যবাদ জনাব বিচাৰিছোঁ চক্ৰদা, আপুনি মোক ইয়ালৈ মাতিছে। মইতো মানে ইয়ালৈ আহিবলগীয়া নহয়, আপুনি মাতিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। তুমি যে এটা খোজ আগবাঢ়িলা সেইটো এটা ডাঙৰ কথা দিয়াচোন। হয়, MBBSৰ এণ্ট্ৰেঞ্চ পাছ কৰাটো এটা ডাঙৰ সফলতা, তাৰপিছততো কণ্টিনিউ হৈ যাব চব। বিজয়ৰাজ বিদ্যাসাগৰ ভূঞা, দীঘলীয়া নামটোৰ আঁৰৰ মানুহজন কোন আছিলে? এই দীঘলীয়া নামটোৰ আঁৰৰ মানুহজন মোৰ দেউতা আছিল আচলতে। মানে এনেকৈ কয় আৰু দেউতাহঁতে, আচল ষ্টৰিটো মই নাজানো। এনেকৈ কয় যে পাপা আৰু পাপাৰ লগৰ এজনে মানে নাম থ'ব গৈছিলে, পাপাৰ লগৰ এজনে নাম দিব। আৰু তেতিয়া পাপাই ভাবিলে যে সৰু সুৰা নামটো চবেই দিয়ে, অলপ দীঘল নাম দিয়া যাওক ইয়াৰ। কিছুমানে ক'লে বিদ্যা দিয়ক, কিছুমানে ক'লে সাগৰ দিয়ক। আৰু সাগৰ মানে মোৰ দেউতাৰ নাম, আৰু বিজয় মোৰ ককাৰ নাম। তিনিটা প্ৰজন্ম একেলগ কৰি নামটো দিছে। হয়, তাৰপিছত মোৰ মাৰ নাম ৰিজুমণি, তাৰপৰা চাগে ৰাজটো আহিলে, সেইটো মই ভালকৈ নাজানো। কিন্তু তেনেকৈ ককাৰ নাম বিজয়, মাৰ নাম ৰিজুমণি, তাৰপৰা ৰাজটো আহিলে। তাৰপিছত মোৰ নাম বিদ্যা, পাপাৰ নাম সাগৰ, তো বিজয়ৰাজ বিদ্যাসাগৰ ভূঞা, তেনেকৈ হ'ল। খুব ধুনীয়া, খুব ধুনীয়া। আৰু আমাৰ মা, দেউতা, ককা, আজু ককা, কাকো নাপাহৰাকৈ গোটেই নামখিনি নিজৰ লগত লৈ ঘূৰি ফুৰা ল'ৰাটোৱে হৈছে বিজয়ৰাজ বিদ্যাসাগৰ ভূঞা। আৰু শ্বৰ্টকৈ কি বুলি মাতে তোমাক? বিদ্যাসাগৰ বুলি মাতে। আৰু কিমান দিনৰ পিছত ডক্টৰটো লিখিব পাৰিবা? আৰু 2 বছৰৰ পিছত পাৰিব লাগে। 2 বছৰৰ পিছত পৰা যাব। তেতিয়াহ'লে ডক্টৰ বিজয়ৰাজ বিদ্যাসাগৰ ভূঞা হ'ব। অ'কে, এনিৱে এইখিনি হৈছে নামৰ পৰিচয়। ঘৰ কলিয়াবৰ? হয়, কলিয়াবৰ কোনখিনি জেগাত? কলিয়াবৰ বৰুৱা চুক বুলি কয়। আপোনাৰ গুৱাহাটীৰ ফালৰ পৰা গ'লে কৈতল পাৰ কৰি পেলাই হাতবৰ পোৱাৰ আগে বৰুৱা চুক। বৰুৱা চুকতে মাধুতাৰী বুলি গাঁও এখন আছে, তাতে হয়। 2022 পাইছিলোঁ। 2022 ছেকেণ্ড এটেম্প হয়। ফাৰ্ষ্টটোত কি ভুল হৈছিল যিটো ছেকেণ্ডত শিকিলা? 2021 ফাৰ্ষ্ট এটেম্প্ট আছিলে। মই হাই ছেকেণ্ডেৰীৰ লগতে ফাৰ্ষ্ট এটেম্প্ট দিছিলোঁ। ভুল মানে প্ৰথমবাৰ মই গাইড কৰিবলৈ তেনেকৈ একো মানে নাছিলে, কোনো গাইড কৰিবৰ কাৰণে মান নাছিলে, বা মোৰো তেনেকৈ আইডিয়া নাছিলে যে মানে একচুৱেলি প্ৰিপেৰেশ্যন কৰে কেনেকৈ নিটৰ।
তাৰ বাহিৰে কি চ'ৰ্চ ল'ব লাগে মানে ক'ত পঢ়িব লাগে বা কেনেকৈ পঢ়িব লাগে একো আইডিয়া নাছিলে মই খালি পঢ়ি আছিলোঁ তেনেকুৱা হৈছিলে তাৰপিছত ক'ভিডো আছিলে সেইটো সময়ত ক'ভিডো চলি আছিলে তাৰ বাবে এনেকুৱা হ'ল যে মোৰো অকণমান মানে ইয়াৰ পৰা ডিষ্ট্ৰেক্ট হোৱাৰ নিচিনা হ'ল তো 12ৰতো আমাৰ এক্সাম নহ'লেই 12ৰ এক্সাম হোৱা নাছিলে আৰু নিটৰ এক্সামতো সেই মানে মেইন ভুলটো এইটোৱে হ'ল যে মোৰ প্ৰিপেৰেশ্যন ভাল নাছিলে মোৰ তাত লেক অফ গাইডেঞ্চ মেইন ৰিজনটো আছিলে যাৰ কাৰণে কি পঢ়িব লাগে কেনেকৈ পঢ়িব লাগে কিমান পঢ়িব লাগে তোৰ মানে একো বেলেঞ্চ নাছিলে সেইটো মানে নিট 2021ত সেইবাৰ মই 720ৰ ভিতৰত 452 পাইছিলোঁ এইটোত আপোনাৰ প্ৰিপেৰেশ্যন ইমান নাছিলে ক'ব গ'লে 2-3 মাহৰ প্ৰিপেৰেশ্যন আছিলে সেইটোত ইমান ভাল প্ৰিপেৰেশ্যন নাছিলে তাৰপিছত নিট 2022 কাৰণে ভাবিলোঁ কি আৰু ভালকৈ পঢ়িম সেইটো সময়তে মোৰ ককাও ঢুকাইছিলে মানে ককাৰ খুব আশা আছিলে আৰু মানে মোক ডক্টৰ হোৱা চোৱাটো কিন্তু নহ'লগৈ আশাটো তেওঁ মানে ফাৰ্ষ্ট এটেম্প দিয়াৰ পিছতে তেওঁ ঢুকাইছে তাৰপিছত মানে মই ভাবিলোঁ কি নাই এতিয়া ভালকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব ফুল টাইম দিব লাগিব নিজকে আৰু কাৰণ এনেকুৱা হৈ গৈছিলে যে আমাৰ ঘৰৰ এনেকুৱা নহয় যে মানে বহুত ভাল বেকগ্ৰাউণ্ডৰ পৰা সোমায় মোৰো মানে অকণমান বহুত ঘৰত অসুবিধা আছে তাৰ বাবে ভাবিছিলোঁ যে কিবা এটাতো কৰিব লাগিব হয়তো 12 পাছ কৰি BSc কৰিব লাগিব বেলেগ ডিগ্ৰী কৰিব নহয় MBBS কৰিব লাগিব মোৰ সৰুৰ পৰা মনো আছিলে MBBS কৰাৰ মাহঁতৰ এটা সপোন আছিলে MBBS কৰাৰ মায়ে মানে প্ৰায় কৈ থাকে GMC যেতিয়া যায় আৰু আমাৰ গাঁৱৰ পৰা বহুত মানুহ আহে GMC চলে তেতিয়া মায়ে মানে কয় আৰু যে যেতিয়া পেচেণ্টজনক লৈ যায় GMC চলে তেতিয়া মানে এনেকুৱা ভাবে যে যোনজন হোৱাইট কোট পিন্ধি অহা ল'ৰা এটা আহি আছে সেইটো মানে মাৰ ল'ৰাই আৰু মায়ে তেনেকৈ ভাবে মাৰ সপোন মায়ে মানে খুব কৈ থাকে এইটো কথা আৰু MBBS হ'লে ভাল লাগিব ডক্টৰ হ'লে ভাল লাগিব তো সেইটোৱে বহুত এটা ছাপৰ্ট দিলে মোক এনেকুৱা লাগিলে যে একো নহয় আৰু এবাৰ চেষ্টা কৰি চাওঁ হ'লেও বহুতে কৈছিলে যে নালাগে নেকি কৰিব এটা বছৰ যদি আৰু নষ্ট হয় তেতিয়া দিগদাৰ হ'ব হ'লেও ভাবিলোঁ যে নাই পাৰিম চাগে যিহেতু 3-4 মাহ পঢ়ি যদি 452 আহিছে চাগে অলপ কষ্ট কৰিলে আহিব পাৰে তাৰপিছত ভালকৈ প্ৰিপেৰেশ্যন কৰিলোঁ মেইনলি ষ্টাৰ্টিঙত মই মানে অনলাইন কৰিম বুলি ভাবিছিলোঁ যিহেতু অলপ পইচাৰ অসুবিধা আছিলে তাৰ বাবে ভাবিলোঁ যে অনলাইন প্ৰিপেৰেশ্যন কৰোঁ অনলাইন আজিকালি বহুত মেটেৰিয়েল অনলাইন থাকে তো সেই অনলাইন মেটেৰিয়েল ইউজ কৰি পেলাই মই ফাৰ্ষ্টতে প্ৰিপেৰেশ্যন কৰিছিলোঁ তেতিয়া এনেধৰণে প্ৰিপেৰেশ্যন আছিল যে মানে সঁচাকৈ সেই যোনটো ড্ৰপ ইয়েৰটো আছিলে সেইটো বহুত কষ্টৰ বছৰ আছিলে মানে মোৰ কাৰণে মানে এনেকুৱা হৈছিলে যে ফোন একেবাৰে ইউজ কৰিব নোৱাৰোঁ হোৱাটছআপ ইউজ কৰিব নোৱাৰোঁ একো ইউজ কৰিব নোৱাৰোঁ কিন্তু যিহেতু মই ইউটিউব ইউজ কৰিবই লাগিব ভিডিঅ' চাবৰ কাৰণে বা লেকচাৰ চাবৰ কাৰণে কোচিঙৰ সেই সময়টো তেনেকুৱা হৈছিলে যে বহুত ডিষ্ট্ৰেক্ট কৰিছিলে ইউটিউবতে কাৰণ ইউটিউবত লেকচাৰটো যেতিয়া আহি যায় তলত ৰিকমেণ্ডেশ্যনত বেলেগ ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ থাকে তো সেইটো ক্লিক কৰিব মন যায় আৰু এবাৰ ক্লিক কৰিলে এলগৰিদমত সোমাই যাব আৰু আপুনি শেষ তো সেইটো বহুত ডাঙৰ ডিষ্ট্ৰেকশ্যন আছিলে মই চব কাটিলোঁ ইনষ্টাগ্ৰাম কাটিলোঁ হোৱাটছআপ কাটিলোঁ কিন্তু ইউটিউব কাটিব নোৱাৰি ফোনৰ পৰা ইউটিউব থাকিবই তো মেইন ডিষ্ট্ৰেকশ্যনৰ চ'ৰ্চ মোৰ কাৰণে ইউটিউবে আছিলে ষ্টিল প্ৰিপেৰেশ্যন কৰিলোঁ মই 6-7 মাহ প্ৰিপেৰেশ্যন কৰিলোঁ কিন্তু লাষ্টৰ ফালে এনেকুৱা মোৰ মাৰ্কছ ইম্প্ৰুভ নহয় মানে মক টেষ্ট দিব লাগে পাৰ মান্থ আপুনি চেপ্টাৰ শেষ কৰিলে তাত মক টেষ্ট হয় মক টেষ্টত মোৰ মাৰ্কছ ইম্প্ৰুভ নোহোৱা হ'ল তাৰ মেইন ৰিজনটো বুজি পোৱা নাই মই কোচিঙো কৰি মানে মই পঢ়িও আছোঁ অনলাইন লেকচাৰো চাই আছোঁ কুৱেশ্যনো এটেম্প্ট কৰি আছোঁ ষ্টিল মোৰ মাৰ্কছ ইম্প্ৰুভ হোৱা নাছিলে তাৰপিছত মোৰ লাগিলে কি চাগে মোক গাইড কৰা মানুহ নাই নেকি বুজিছোঁ আৰু যেনেকৈ আপুনি ক'লে অৰবিট কোচিঙৰ কথাটো মই এতিয়া মেনশ্যন কৰিব বিচাৰোঁ মানে কি হৈছিলে মই 11-12ত কুশল ছাৰৰ পৰা পঢ়িছিলোঁ কুশল ছাৰ অৰবিটৰ লগত জড়িত কেনেকৈ জড়িত এইটো ক'ম বাৰু ক্লাছ 11-12ত মই কুশল ছাৰৰ পৰা পঢ়িছিলোঁ কেমিষ্ট্ৰি পঢ়িছিলোঁ কুশল ছাৰৰ তাত তেনেকৈ কুশল ছাৰৰ লগত আৰু মানে টিচাৰ বুলি ক'ব গ'লে মোৰ কুশল ছাৰৰ লগতে অলপমান কানেকশ্যন আছিলে তাৰ বাহিৰে ইমান কানেকশ্যন নাছিলে কাৰো লগত 11-12তো মই যোনখন স্কুলত পঢ়িছিলোঁ তাতো ইমান কানেকশ্যন নাছিলে কাৰণ ক'ভিড আছিলে তো আমাৰ ক্লাছেই হোৱা নাছিলে তেনেকৈ কুশল ছাৰৰ লগত কথা পাতিলোঁ ছাৰ কি কৰা ভাল হ'ব মোৰ মাৰ্কছ ইম্প্ৰুভ হোৱা নাই কষ্টটো মই কৰি আছোঁ ষ্টিল একো হোৱা নাই দেখোন ছাৰে ক'লে মোৰ কোচিঙলৈ আহি যোৱা এদিন কথা পাতোঁ একেলগে সেই তেতিয়াৰ পৰা অৰবিটৰ লগত মানে মোৰ মানে কানেকশ্যনটো ষ্টাৰ্ট হৈ গ'ল জড়িত হোৱা আৰম্ভ হৈ গ'ল তাৰপিছত তাতে আপোনাৰ মই যিহেতু ছাৰৰ কোচিংটো ৰুক্মিণী গাঁৱত মোৰ কাৰণে বহুত দূৰ হৈ যায় যোৱাটো সেইকাৰণে মই আপোনাৰ এনেকুৱা হৈছে যে সদায় নগ'লেও সপ্তাহত পাৰিলে 10 দিন 15 দিন গৈছিলোঁ তেতিয়া তুমি গুৱাহাটীত ক'ত থাকা তেতিয়া মই ৰাজগড়ত থাকোঁ ইয়াৰ পৰা যোৱা হয় ইয়াৰ পৰা ৰাজগড় হয় ৰাজগড়ৰ পৰা মই অহা যোৱা কৰোঁ 5 নম্বৰ বেলেঞ্চত থাকোঁ তাৰ পৰা অহা যোৱা কৰিছিলোঁ মানে প্ৰথম কথা মোৰ সময় এনেই কম আছিলে তাৰ ওপৰত মই আকৌ অহা যোৱাটো বৰ দিগদাৰ হৈছিলে মোৰ কাৰণে ষ্টিল মোৰ লাগিছিলে কি নাই মেণ্টৰ এজনৰ দৰকাৰ বা পাৰ্চনেলি যদি কোনোবাই মোক গাইড কৰে ওচৰৰ পৰা কি ভুলখিনি হৈছে মোৰ দেখাই দিয়ে কাৰণ মই অকলে পঢ়িব পাৰিম কিন্তু মোৰ ভুলখিনি দেখাবলৈ মানুহ লাগিব সেইখিনিত কুশল ছাৰে খুব হেল্প কৰিছিলে মোক
তাৰপিছত কুশল ছাৰে ক'লে কি তুমি ইয়াতে পঢ়া, যি দিগদাৰী পোৱা তুমি ক'বা। তাৰপিছত টিচাৰো বহুত এৰেঞ্জ কৰি দিছিলে ফিজিক্সৰ কাৰণে, কেমেষ্ট্ৰিটো ছাৰে পঢ়ায়, ফিজিক্সৰ কাৰণে বায়'লজিৰ কাৰণে চব টিচাৰ ছাৰে এৰেঞ্জ কৰি দিছিলে। তাৰপিছত এনেকুৱা হ'ল মোৰ মিক্স হৈ গ'ল, মানে মই অৰ্বিটতো পঢ়িলোঁ, অনলাইনো পঢ়িলোঁ, মিক্স কৰি পেলাই লাষ্টৰ ফালে পঢ়োঁতে এনেকুৱা দেখিলোঁ কি মোৰ মাৰ্কছটো ইম্প্ৰুভ হ'ব ধৰিছে লাহে লাহে। একদম প্ৰথমতেতো মোৰ মাৰ্কছ বহুত কম আছিলে, 720ৰ ভিতৰত 490 আহে, 500 আহে। সেইটো মাৰ্কছত মানে আপুনি অসমত ক'তো চিট নাপায়। তাৰপিছত লাষ্টৰ যে 2-3 মাহমান আছে, তেতিয়া মানে মোৰ পেচটো বঢ়াব লগা হ'ল, টোপনি কম হৈ গ'ল লাহে লাহে। আৰু এনেকুৱা হৈছিলে এটা পইণ্টত যে মানে মই ভাত খাই থাকোঁতেও পঢ়ি থাকোঁ, মানে ফোনত লেকচাৰটো উলিয়াই লওঁ আৰু ভাতটো খাই থাকোঁ, কি খাওঁ গম নাপাওঁ, খাই থাকোঁ আৰু মানে লেকচাৰটো চলি থাকে। ঠিক আছে, শুওঁতে আপোনাৰ 5 ঘণ্টা শুইছিলোঁ, কেতিয়াবা যে 5 ঘণ্টা যায় 7 ঘণ্টা হৈ যায়, নিজৰ ওপৰত খং উঠে যে 2 ঘণ্টা কিবা বেছিকৈ বেছিকৈ পঢ়িব পাৰিলোঁ 2 ঘণ্টা, তেনেকুৱা ডেডিকেশ্যন হয়। লাগিব মানে এইটো যদি কৰিব বিচাৰিছে ডেডিকেশ্যন লাগিব MBBSত। তাৰপিছত লাষ্টৰ 3 মাহত মোৰ মেইন প্ৰব্লেমটো হৈছিল যে মই টেষ্ট একদম কম দিছিলোঁ। তাৰপিছত অৰ্বিটৰ ফালৰ পৰা কিছুমান মডিউল মোক দিয়া হৈছিলে, যেনেকৈ টেষ্ট দিবৰ কাৰণে টেষ্ট চিৰিজ পেপাৰ তেওঁলোকে বনাইছিলে, বহুত ধৰণৰ তেওঁলোকে বস্তু বনাইছিলে, যেনেকৈ কুৱেশ্যন প্ৰেক্টিছ কৰিবৰ কাৰণে DPP থাকে, ডেইলি প্ৰেক্টিছ প্ৰব্লেমছ, সেইবোৰ আছিলে। তাৰপিছত মডিউলছ আছিলে, কুৱেশ্যনবোৰ থাকে। তাৰপিছত মানে একজেক্ট নীটৰ যেনেকুৱা এক্সাম হয় তেনেকুৱা এক্সাম তেওঁলোকেও মানে কণ্ডাক্ট কৰিছিলে এভৰি ছানডে। ত' মানে মই আচল এক্সামটো দিয়াৰ আগতে বহুতবাৰ সেই ছেইম এক্সামটো দিছিলোঁ সেইটো সময়তে, মানে 2টাৰ পৰা 5টাৰ সময়তে 3 ঘণ্টাকৈ দিছিলোঁ এক্সামটো। ত' লাহে লাহে সেইটোৰ পৰা মানে কি হ'ল মাৰ্কছটো ইম্প্ৰুভ হ'ব ধৰিলে। 490 পৰা 520 হ'ল, 530 হ'ল। তাৰপিছত লাষ্টৰ যোনটো আপোনাৰ মানে 1 মাহ আছিলে, ফাইনেল 1 মাহ আৰু মানে আপোনাৰ জুলাইত এক্সাম হৈছিলে, জুনৰ মাহটো মোৰ হাতত আছে। তেতিয়া মই ছাৰক ক'লোঁ, ছাৰ মোক কেইখনমান কুৱেশ্যন পেপাৰ দিয়ক, মোৰ অহাটোতো সম্ভৱ নহ'ব, আপোনালোকৰ কোচিঙৰ কুৱেশ্যন পেপাৰ দিয়ক, সেয়াই মই প্ৰেক্টিছ কৰিম আৰু মানে বহুত প্ৰেক্টিছ কৰিম, আপুনি মোক দিয়ক যিমান পাৰে। ছাৰে মোক 30খনমান কুৱেশ্যন পেপাৰ দিছিলে, মোৰ তাত 30 দিনে আছিলে হাতত। তাৰপিছত এনেকুৱা হ'ল যে মই ভাবিলোঁ 15 দিন পঢ়োঁ আৰু 15 দিন এক্সাম দিম। তেতিয়া মই ডেইলি 2খনকৈ কুৱেশ্যন পেপাৰ দিছিলোঁ, মানে 3 ঘণ্টা ৰাতিপুৱা আৰু 3 ঘণ্টা আবেলি। নিজেই মানে ঘৰতে বহি পেলাই কুৱেশ্যন পেপাৰখন সন্মুখত লৈ লওঁ, একদম এক্সামৰ নিচিনা এনভাইৰনমেণ্ট কৰি লওঁ, কোনো হাতত কিতাপ চিতাপ নাথাকে, একো নাথাকে, মানে সেইটো নিজে ফিল কৰিব লাগিব যে মই এক্সাম দিছোঁ না। মই এক্সাম দিছোঁ, মানে মই চিটিং কৰিব নোৱাৰোঁ। এতিয়া যদি চিটিং কৰোঁ এক্সামো মানে বেয়া হ'ব মোৰ লাষ্টত গৈ পেলাই। তাৰপিছত লাষ্টৰ ফালে এনেকুৱা হৈছিলে মই ডেইলি 3খনকৈ কুৱেশ্যন পেপাৰ দিলোঁ, মানে ৰাতিপুৱা এখন দিওঁ, দুপৰীয়া এখন দিওঁ, ৰাতি এখন দিওঁ, 3 ঘণ্টাকৈ। সেই তেতিয়াৰ পৰা মানে মোৰ মাৰ্কছটো বহুত ইম্প্ৰুভ হ'ল। 550ৰ পৰা লাষ্ট পেপাৰখনত মোৰ 640 আহিছিলে, লাষ্ট যোনখন মই এক্সাম দিয়াৰ 2 দিন আগত এক্সাম দিছিলোঁ। আকৌ সেইখন নিজেও চেক কৰা, নিজে কৰা সেইখিনি আকৌ নিজে চেকো কৰোঁ। আকৌ সেইটোত এক্সট্ৰাকৈ 1 ঘণ্টা লাগে চেক কৰোঁতে, OMR থাকে, তো OMR মিলাব লাগে এটা এনচাৰ। তো আপোনাৰ লাষ্টৰ পেপাৰখন মোৰ 640 আহিছিলে আৰু এক্সামত সেয়া 636 আহিলে, মানে প্ৰায় মিলি গৈছিলে মোৰ মাৰ্কছটো মক টেষ্টৰ মাৰ্কছৰ লগত। বাপৰে, এতিয়া মই এইখিনিতে এইটোৱে কৈছোঁ, মই তেখেতক মাতি অনাৰ কাৰণো এইটো যে যিসকলে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছে, হাতত এবছৰ আছে, হাতত 2 মাহ আছে, 3 মাহ আছে, তেওঁলোকে তেখেতৰ পৰা শিকিব পাৰে কিমান কষ্টৰে তেখেতে পঢ়িছিল আৰু আফটাৰ অল শেষত গৈ তেখেতে নীট আছাম 50 ৰেংক লাভ কৰিবলৈ তেওঁ সক্ষম হৈছে। অল ইণ্ডিয়াৰ ৰেংকটো মনত আছে নেকি? অল ইণ্ডিয়া ঠিক মনত নাই, 7500 আছিল চাগে। সেইটো প্ৰায় মেটাৰ নকৰে ইমান। তাৰপিছত GMCHত এতিয়া 2 বছৰ কমপ্লিট হ'ল। হয়, 2 বছৰ, 3rd year চলি আছে এতিয়া, 2 বছৰ কমপ্লিট হ'ল। অ'কে, মই যেতিয়া অৰ্বিটত গৈছিলোঁ তেতিয়াও তোমাক লগ পাইছিলোঁ। তেতিয়া জাষ্ট তুমি ফাৰ্ষ্ট ইয়েৰ সোমাইছিলা। হয়, সেইদিনাৰ কিছু ভিজুৱেল তাত আছিলে আমাৰ, যদি পাৰোঁ আমি মাজে মাজে দেখাবলৈ চেষ্টা কৰিম। অৰ্বিটত শেহতীয়াকৈ আৰু ল'ৰা ছোৱালীয়ে জইন কৰিছে, বহুতে শিকিছে আৰু বহুতে পাছ কৰি ওলাই যোৱাৰ চেষ্টাও অব্যাহত ৰাখিছে। তো ইমান কোচিং চেণ্টাৰ আছিলে, মই জাষ্ট সুধিছোঁ, তো অৰ্বিটটো তুমি ছাৰৰ কাৰণে ল'লা নে কিবা পাৰ্চনেলি ফিল কৰিলা যে অৰ্বিটে কিবা এটা কানেকশ্যন কৰিছে? যেতিয়া ষ্টাৰ্টিঙত লৈছিলোঁ তেতিয়াতো ছাৰৰ কাৰণে লৈছিলোঁ, কাৰণ মই তেনেকৈ গম নাপাওঁ মানে অৰ্বিট একচুৱেলি কি হয়। আৰু তেতিয়া ছাৰৰ মানে মই যেতিয়া জইন কৰিছোঁ তেতিয়া ছাৰৰ অৰ্বিটটো তেনেকৈ নাছিলে, অৰ্বিট বুলি বস্তু এটা। ছাৰক মই 11-12 যেতিয়া লগ পাইছিলোঁ, ছাৰৰ নিজৰ কোচিঙো নাছিলে। ছাৰে ৰাজগড়ত এটা কোচিঙত পঢ়াইছিলে প্ৰথমতে আমাক, আৰু সেইটো সময়ত দেখিছিলোঁ কি ছাৰে মানে বহুত মানে এক্সট্ৰা অৰ্ডিনেৰী কষ্ট কৰি আহে। ৰাতিপুৱা 9টা বজাত ক্লাছ থাকিব, ছাৰে ৰেপিড' বুক কৰি আহিলে, ক্লাছটো কৰালে, আকৌ ৰেপিড'খন বুক কৰি থাকে, ক্লাছ কৰি থাকে, ৰেপিড' বুক কৰি আকৌ বেলেগ ক্লাছ কৰিবলৈ গুচি গ'ল, আকৌ লাগিলে আবেলি আকৌ আহিব, নেক্সট ডে ৰাতিপুৱা আকৌ আহিব। ছাৰে মানে বহুত কষ্ট কৰি পঢ়াইছিলে সেইটো সময়ত। ইউজুৱেলি এনেকুৱা হয় কি কোচিংবোৰত
কিছুমান কোচিঙে বাৰু ভালকৈ পঢ়ালে বাট মেক্সিমাম কোচিং এনেকুৱা হয় যে টিচাৰে আহে পঢ়াই গুচি যায় পে'মেণ্টটোতো পাবই লাষ্টত তো আহে পঢ়াই গুচি যায় কিন্তু ছাৰৰ এনেকুৱা আছিলে যদি বুজি পোৱা নাই বোলে বস্তুটো আমি বোলে এবাৰ ক'লোঁ ছাৰটো বুজি পোৱা নাই ছাৰ লাগিয়ে থাকিব লাষ্টত মানে এনে ক'ব লাগে ছাৰ বুজিছোঁ নালাগে আৰু এনেকুৱা হৈছে মানে টিচাৰ যেনেকুৱা ষ্টুডেণ্টো তেনেকুৱা মানে তাৰপিছত ছাৰে মানে সেইটো ভাবিয়ে মানে ভাবিলোঁ কি ছাৰে যদি লোকৰ কোচিং এটাত আহি পেলাই এনেকৈ পঢ়াব পাৰে আৰু মই তেতিয়া শুনিছিলোঁ ছাৰে নিজৰ কোচিং খুলিছে বোলে তাৰপিছত মই ভাবিলোঁ কি ছাৰৰ কোচিঙত মানে এবাৰ মই হেৰি কৰোঁ গৈ চাওঁ কিনো হয় গৈ চাওঁ কাৰণ বেলেগ আৰু মই জানিছিলোঁ যে ফাইনেন্সিয়েলি ছাৰে বহুত হেল্প কৰিব বেলেগত পঢ়াৰ ইমান মোৰো মানে ইমান হেৰি নাছিলে সামৰ্থ্য নাছিলে পঢ়াৰ কাৰণে কাৰণ বহুত বেছি ফিজ হৈ যায় তো ভাবিলোঁ ছাৰৰ তাতে যাওঁ লাগিলে কিবা এটা হেল্প কৰি দিব ছাৰে তাৰপিছত মই যেতিয়া অৰ্বিটত সোমালোঁ মানে এনেকুৱা হ'ল ছাৰেতো বাৰু ছাৰৰ মানে এনেকুৱা হৈছিলে এতিয়া য'ত অৰ্বিট আছে তাত আগতে অৰ্বিট নাছিলে আৰু এতিয়া যিমান ষ্টুডেণ্ট এতিয়া যিমান টিচাৰ আগতে সিমান একোৱেই নাছিলে ছাৰৰ তাত ছাৰ আৰু 2-3জনমান ফ্ৰেণ্ডে মিলি পেলাই ষ্টাৰ্ট কৰিছিলে আৰু কেইজনমান ষ্টুডেণ্ট আছিলে 3বাৰমান এটা জেগাত খোলে আকৌ নহয়গৈ বেলেগ এটা জেগাত খোলে নহয়গৈ এতিয়া বহুত ভাল চলি আছে ছাৰৰ তাৰ বাকী সেয়া মানে মই ছাৰৰ ওচৰত যোৱাৰ পিছত গম পালোঁ যে আচ্ছা অৰ্বিট এইটো বস্তু হয় এইখিনি বস্তু আছে তাৰপিছত মানে মই গম পালোঁ যে আচ্ছা অৰ্বিটত মানে আছে ফেচিলিটি মেইনলি অৰ্বিটৰ মানে হেৰি বুলি মানে প্লাছ পইণ্ট যদি মই কওঁ প্ৰ'জ বুলি কওঁ যদি ফাৰ্ষ্টটো হ'ল যে একদম ফেমিলি নিচিনাকৈ পঢ়াব ছাৰে সেইটোৱে আৰু টিচাৰ বুলি বন্ধুত্বসুলভ এটা ব্যৱহাৰ হয় মানে আপুনি ক্লাছৰুম বুলি ফিল নকৰে এনেকুৱা লাগিব ঘৰত ক'ৰবাত বহি পেলাই আপোনাক ককায়েকে বা আপোনাক মানে লগৰ কোনোবাই বুজাই আছে মই কেইবাবাৰো গৈছোঁ সেইকাৰণে ভালো লাগে আৰু লৱ হওক বা পৱন মানে মই লৱকুশ বুলি মাতো চ' দুইজনকে মোৰ সেইকাৰণে ভাল লাগে কাষতে বহি আছে তেওঁলোক আৰু আজি তেওঁলোক দুয়োজনে তেখেতক লৈ আহিছে নিজৰ ষ্টুডেণ্টজনক যিজন ষ্টুডেণ্টক লৈ তেওঁলোকে গৌৰৱ কৰে আৰু সেইকাৰণে মই আশা কৰিছিলোঁ যে এবাৰ তেওঁক লৈ আহক আৰু তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিম অৰ্বিটৰ কথা আকৌ পিছলৈ পাতিম মানে ভাবিব অৰ্বিটৰ প্ৰমোশ্যন কৰি আছোঁ বাট কথাটো এইটো যে যিসকল ষ্টুডেণ্টে বৰ্তমান ভাবিছে যে কষ্ট কেনেকৈ কৰিব লাগে আৰু মই আগতেই কৈছোঁ যে বহুত ডক্তৰ আহে মোৰ ইয়ালৈ বাট পঢ়ি থকা এজন ডক্তৰৰ লগত কথা পতাৰ মজাটো বেলেগ মই অলপ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব বিচাৰোঁ মোৰো উৎসুক মন এটা থাকে যে জানিব বিচাৰোঁ কিনো হয় তাত চ' প্ৰথম পাছ কৰিলা পাছ কৰাৰ পিছত GMCHত প্ৰথম খোজটো ক্লাছৰুমত কি হৈছিলে তাৰ আগতে মইতো ক'লোঁ GMCH ক'লোঁ মানে যেতিয়া মই প্ৰিপেৰেশ্যন কৰি আছিলোঁ এজন ছিনিয়ৰ এজন আছে নাম ল'ব পাৰি আৰু একো নাই জয়দীপ ডেকা বুলি চবেই যোনে প্ৰিপেৰেশ্যন কৰি তেওঁক জানিব মানে তেওঁ ভাল ইউটিউবাৰ হয় জয়দীপ ডেকা দাদা এতিয়া তেওঁ ইণ্টাৰ্ণ কৰি আছে মই তেওঁৰ ভিডিঅ' চাইছিলোঁ খুব ভিডিঅ' চাইছিলোঁ জয়দীপো MBBS কৰি আছে ইণ্টাৰ্ণ এতিয়া ফাইনেল ইয়াৰ পাছ কৰি জয়দীপ দাদাই তেওঁ নিজে পঢ়াখিনি ইউটিউবত আপলোড কৰে হয় পঢ়া আপলোড কৰে GMCHৰ লাইভ আপলোড কৰে হোষ্টেল লাইভ আপলোড কৰে সেইবোৰ লগ পাব মন আছে তেওঁক এবাৰ মাতিব লাগিব মই ঠিক আছে কানেক্ট কৰাই দিবা হ'ব ঠিক আছে তো জয়দীপ দাদাই মানে ভিডিঅ'জ যেতিয়া দিছিলে আমি মানে চবেই চাওঁ কাৰণ অসমত এতিয়াও মানে মেডিকেল MBBS ষ্টুডেণ্ট ইউটিউব কৰা বহুত কম দাদা আছিলে একমাত্ৰ তেওঁৰ ভাল ছাবস্ক্ৰাইবাৰ্ছ আছিলে তো তেওঁক আমি গম পাইছিলোঁ তেওঁৰ ভিডিঅ' চাইছিলোঁ খুব আৰু ৰাতি এনেকুৱা হৈ যায় মোৰ যেতিয়া মোৰ মাৰ্কছ নাহে আজি মই এক্সাম দিছোঁ দুপৰীয়া 2টাৰ পৰা 5টা বজালৈ মোৰ মাৰ্কছ অহা নাই যেনিবা তেতিয়া মানে দাদাৰ ভিডিঅ' চালে মোৰ চকু পানী ওলাই আহে লাষ্টত যে মানে মই কেতিয়া পামগৈ এই চিটটো মানে দাদাৰ নিচিনা লাইফ এটা কেতিয়া পামগৈ এনেকুৱা হৈছিলে আৰু ফাৰ্ষ্ট এটেম্প যেতিয়া মই দিছোঁ তেতিয়া মই গম পাইছোঁ যে মই GMCH নাপাওঁ বেলেগ কিবা পাব পাৰোঁ চাগে তেতিয়া মানে এনেকুৱা এটা জেদ আহি গৈছিল যে দাদাৰ মই ভিডিঅ' চাই যদি মই আহিছোঁ মই GMCH পাব লাগিব বেলেগ কলেজ পালেও নলওঁ মই এনেকুৱা হৈ গৈছিলে তো মোৰ মাৰ্কছত মই কিবা পাম নাপাম ফাৰ্ষ্ট এটেম্পৰ কথা কৈছোঁ আৰু কিবা পাম নাপাম সেইটো মই একেবাৰে ভবা নাছিলোঁ মানে মই GMCH নাপাওঁ এইটো খাটাং তে মই আকৌ পঢ়িমেই GMCH লাগিবই মানে এনেকুৱা হৈ গৈছিলে জেদ আহি গৈছিলে মনত সেইকাৰণে মানে বহুত বেছি এফেক্ট কৰিছিল দাদাৰ ভিডিঅ'বোৰে মোৰ মানে লাষ্টত চকু পানী ওলাই আহে যে কিয় পোৱা নাই মই চিটটো তাৰপিছত যেতিয়া মই মাৰ্কছ দেখিলোঁ 636 মাহতো মই কৈছোঁ মই পালোঁ GMCH পালোঁ আৰু তাৰপিছত মানে মোৰ কাৰণে খুব ফূৰ্তিৰ দিন আছিলে আৰু যেতিয়া মই এডমিশ্যনৰ দিনাখন ফাৰ্ষ্ট দিনাখন যাম GMCH তাৰপিছত এডমিশ্যনৰ কাৰণে যাব লাগে GMCHত তাতে গৈছোঁ তাতে গোটেই ষ্টুডেণ্টছবোৰ আহিছে অসমৰ মানে চব ভাল ভাল ষ্টুডেণ্টছবোৰ তাতে আহিছে আৰু গোটেই বহুত ডিফাৰেণ্ট ফিলিং আছিল তাতে গৈ পেলাই তাতে এডমিশ্যনৰ প্ৰচেছ কিবা এটা হয় আৰু সেইটো থাকক মই ক্লাছৰুমৰ কথা কৈ আছোঁ ক্লাছৰুমত ফাৰ্ষ্ট যেতিয়া সোমাইছোঁ আৰু তেতিয়া GMCHৰ এনেই মানুহে ভাবে কি হস্পিটেলতে ক্লাছ হয় কিন্তু নৰকাসুৰ পাহাৰৰ ওপৰত তাতে ক্লাছৰুম তাতে আছে নৰকাসুৰ পাহাৰৰ ওপৰত ক্লাছৰুম আছে তাতে ফাৰ্ষ্ট ইয়েৰৰ ক্লাছ হয় ছেকেণ্ড ইয়েৰৰ পৰা তলত ক্লাছ হয়
তো ফাৰ্ষ্ট ইয়েৰৰ আপোনাৰ ওপৰত যেতিয়া গৈছোঁ তেতিয়া আমি বিচাৰি পোৱা নাই ষ্টুডেণ্টবোৰে ক্লাছৰুম ক'ত আছে, কাৰণ বহুত ডাঙৰ বিল্ডিং বিচাৰিবলৈ বহুত দিগদাৰ, আকৌ এনেকৈ চাইনবৰ্ডো মাৰা নাই ক্লাছৰুম এফালে আছে বুলি, চবেই বিচাৰি ফুৰিছোঁ ক্লাছৰুম ক'ত আছে, ক্লাছৰুম ক'ত আছে। তাৰ ক্লাছৰুম এটা পালোঁ, বহুত ডাঙৰ হল, ইমান ডাঙৰ হল মানে মই কেতিয়াও দেখা নাই। 200টা ল'ৰা ছোৱালী একেলগে বহাই ক্লাছৰুমটোত, মই সদায় 40টা ল'ৰা ছোৱালী 50টা ল'ৰা ছোৱালী ক্লাছৰুমে দেখিছোঁ, আৰু তাতে গোটেই চোকা চোকা ল'ৰা ছোৱালীবোৰ আহিছে অসমৰ। তো মোৰ কাৰণে বহুত মানে এটা নাৰ্ভাছনেছ ফিলিঙো আছিলে, এক্সাইটমেণ্ট ফিলিঙো আছিলে। কেই নম্বৰ বেঞ্চত বহিছিলা? মই সেইবাৰ লাষ্টত বেঞ্চত বহিছিলোঁ, মানে মই দেৰিকৈ আহি পাইছিলোঁ, চব চিট ফুল হৈ গৈছিল, লাষ্টৰ বেঞ্চখনে খালী হৈ আছিলে। তো লাষ্টৰ বেঞ্চত বহিলোঁ, চব ডক্টৰছবোৰ এফালৰ পৰা সোমাই আহিছে ভিতৰলৈ। তো মানে মোৰ তেতিয়া মোৰ একদম নোম চুম সিঁয়ৰি গৈছিলে আৰু দেখা পাই পেলাই যে যোনটো বস্তুৰ কাৰণে মই কষ্ট কৰিছোঁ। চব একদম এপ্ৰন পিন্ধি আহিছে, আমিতো ইউনিফৰ্মত আহিছোঁ বাৰু, আৰু চব ডিপাৰ্টমেণ্টৰ ডক্টৰ আহিছে, এনাটমি, ফিজিঅ'লজি, বায়'কেমিষ্ট্ৰি, ফাৰ্ষ্ট ইয়েৰ যোনকেইটা ছাবজেক্ট চবৰে ডক্টৰছবোৰ আপোনাৰ মানে আহিছে এতিয়া, মানে অৰিয়েণ্টেশ্যন দিব আৰু ক'ব আৰু কথাবোৰ। তাৰপিছত চবেই আহি পেলাই এটা এটাকৈ নাম চাম সুধিছে, কোনে কেইবাৰ এটেম্প দিছে, কেইবাৰত পাইছে, ক'ত কোচিং কৰা, সেইবোৰ কিবা কথা পাতি আছে। সেইটো সময়ত মানে বহুত বেছি মোৰ তাতে কৈছিলানে যে মই অৰ্বিটত কোচিং কৰিছিলোঁ? কৈছিলা। আমি কিন্তু প্ৰমোশ্যন কৰা নাই। তাৰপিছত তাতে মানে কি হয়, ষ্ট্ৰিক্ট ৱাৰ্ণিং দি দিয়ে প্ৰথমতে, মানে মই জয়দীপ দাদাৰ ভিডিঅ' চাই এইটো ভাবিছিলোঁ যে ময়ো ভিডিঅ' বনাম ইউটিউব মানে কলেজ গৈ পেলাই। তাৰপিছত গৈয়ে ফাৰ্ষ্ট ৱাৰ্ণিংটো দিছে যে কোনো ৰেকৰ্ড নকৰিবা ক্লাছৰুম, সেইটো ক'লে যে ৰেকৰ্ড নকৰিবা ক্লাছৰুমৰ একো। তাৰ বাহিৰে বহুত কিছুমান মানে তাত গৈ পেলাই গম পাইছোঁ যে ডক্টৰ যদি হ'ব বিচাৰে তেনেহ'লে বহুত নিয়ম কানুন ফ'ল' কৰি পেলাই আপুনি থাকিব লাগিব। তাতে গৈ পেলাই কিছুমান নিয়ম আছিলে যে আপুনি ক্ৰক্স পিন্ধিব নোৱাৰে, জোতাই পিন্ধিব লাগিব, ফৰ্মেলি পিন্ধিব লাগিব, চুলি দীঘল হ'ব নোৱাৰে, মানে এতিয়া তেনেকুৱা আছিলে, মানে চুলি দীঘল হ'ব নোৱাৰে, বেছি সৰু হ'ব নোৱাৰে, নৰ্মেল চাইজৰ চুলি থাকিব লাগিব। এইকেইটা মই আকৌ ৰিপিট কৰিম, ভাল লাগিব, এইটো চবেই জনাটো প্ৰয়োজন। আপোনালোকে MBBSৰ এণ্ট্ৰেঞ্চ ক্লিক কৰিলে, GMCHত পঢ়িবলৈ আহিছে, কেইটামান নিয়ম থাকে GMCHৰ ষ্টুডেণ্টৰ, নিয়মকেইটা আকৌ এবাৰ কৈ দিয়া তুমি। 1 নম্বৰ, চেণ্ডেল পিন্ধি যাব নোৱাৰিব, চেণ্ডেলটো নোৱাৰে, উলিয়াই দিব, চেণ্ডেল পিন্ধি গ'লে উলিয়াই দিব ক্লাছৰুমৰ পৰা, জোতা পিন্ধি যাবই লাগিব, ফৰ্মেল পেণ্ট হ'ব লাগিব, পেণ্টটো চুজ হ'ব নোৱাৰে, চুজ পেণ্ট নহ'ব, ফৰ্মেল পেণ্ট হ'ব লাগিব। আৰু পেণ্ট আৰু চাৰ্টটোতো ইউনিফৰ্মৰে পাৰ্ট হ'ব, কলেজৰ ফালৰ পৰাই দিব সেইটো। চুলি দীঘল হ'ব নোৱাৰে, বেছি চুলি দীঘল হ'ব নোৱাৰে, চুলি নৰ্মেল চাইজৰ থাকিব লাগিব, দাড়ি পাৰিব। অ'কে, তেতিয়াতো কাৰোবাৰ নগজে দিয়াচোন। আৰু কিবা ৰুল? আৰু তেনেকৈ বেলেগ ৰুল নাছিলে, খালি এইটো হয় যে যোনটো মানে এটা চেৰেমনি এটা হয়, এপ্ৰন, মানে আপোনাক এপ্ৰনটো পিন্ধাই দিয়ে সেইদিনাখন, হোৱাইট কোট চেৰেমনি বুলি কয়, হোৱাইট কোট আপোনাক পিন্ধাই দিয়ে, আৰু সেইটো মানে ক'ব গ'লে MBBS লাইফৰ বেষ্ট ডে আৰু, কাৰণ আপোনাক যোনটো হোৱাইট কোটৰ কাৰণে আপুনি লাগি আছে গোটেই লাইফটো, সেই হোৱাইট কোটটো আপোনাক পিন্ধাই দিয়ে সেইদিনাখন টিচাৰে নিজে। তো সেই হোৱাইট কোটটো পিন্ধাওঁতে মানে বহুতখিনি নিয়ম আমাক তেতিয়াই বুজাই দিয়া হয় যে হোৱাইট কোটটো পিন্ধি পেলাই কেতিয়াও বাহিৰত যাব নালাগে, সদায় হস্পিটেলতে পিন্ধিব লাগিব হোৱাইট কোটটো। হোৱাইট কোটটো পিন্ধি পেলাই কেতিয়াও মানে কিবা বেয়া শব্দ ক'লে বা বেয়া বস্তু কৰিলে বা বেয়া বস্তু খালে, সেই বস্তু একদম মানে কৰাটো মানে কেতিয়াও কৰিব নোৱাৰে এইটো বস্তু। তো সেইবোৰ কিছুমান নিয়ম আমাক তেতিয়াই বান্ধি দিয়া হৈছিলে। বাকী ধৰ লাহে লাহে চলিলে আৰু ফাৰ্ষ্ট ইয়েৰ গ'ল, ছেকেণ্ড ইয়েৰ গ'ল। আৰু ছিনিয়ৰবিলাক কেনেকুৱা? ছিনিয়ৰ ভাল। ছিনিয়ৰ মানে এনেকুৱা হয় যে এনে ক'ব পাৰে যে নিট UG লাইফত যদি টিচাৰ আছে, MBBSত ছিনিয়ৰ আছে। MBBSত ছিনিয়ৰ চবতকৈ বেছি ইম্পৰ্টেণ্ট। ছিনিয়ৰ দাদাহঁতে যোনটো গাইডেঞ্চ দিব, সেই গাইডেঞ্চটো কোনো দিব নোৱাৰে। ছিনিয়ৰ দাদাহঁতৰ মানে তেওঁলোকে আমি যোনটো ফেজ পাইছোঁ সেইটো ফেজ তেওঁলোকে পাৰ কৰি আহিছে, তো চব ফালৰ পৰা তেওঁলোকে গাইড কৰে এভৰিথিং। মানে আপুনি আপোনাৰ গা বেয়া, দাদাহঁতে লৈ যাব ক'ৰবালৈ, আপোনাৰ এক্সিডেণ্ট হৈছে, দাদাহঁত আহি যাব, এক ছেকেণ্ডত আহি যাব, আপুনি ফোন কৰক, দাদাহঁত আহি যাব। মানে সেইটো মই দেখিছোঁ মেডিকেলত বহুত বেছি এটা মানে আছে, ছিনিয়ৰ দাদা আৰু জুনিয়ৰ এটা কানেকশ্যন এটা আছে, তো বহুত হেল্পফুল দাদাহঁত। কিবা কমন লাগে, কাৰণ ইমান ডাঙৰ ডাঙৰ মোটা মোটা কিতাপ থাকে, গোটেই কিতাপখন আপুনি পঢ়ি শেষ কৰিব নোৱাৰিব, মানে কোনো নোৱাৰে, ময়ো নোৱাৰে, কোনো নোৱাৰে কৰিব সেইটো। তাৰ কাৰণে কি হয়, দাদাহঁতে মাৰ্ক কৰি দিয়ে যে এইকেইটাই আহিব, এইকেইটাই পঢ়ি যায়, আৰু সঁচাকৈ সেইকেইটাই আহে এক্সামত। তো সেইটো দাদাহঁতে ছিনিয়ৰৰ পৰা বহুত হেল্প পায়। চাওক, বিদ্যাসাগৰে এজন ডক্তৰৰ জন্ম কেনেকৈ হয় তাৰ কাহিনীবোৰ কৈ আছে, আৰু শুনি মোৰ খুব বেছি ভাল লাগিছে। নিশ্চয় এই ভিডিঅ'টো বা এই পডকাষ্টটো প্ৰত্যেকজন ডক্তৰ হ'বলৈ সপোন দেখা ছাত্ৰ ছাত্ৰীয়ে চোৱাটো ভাল। খুব ভাল লাগিছে কথাখিনি পাতি, মই আৰু কণ্টিনিউ কৰিব বিচাৰিছোঁ। চ' এজন ডক্তৰৰ জন্ম কাহিনী শুনি যাওক। যেতিয়া
ফাৰ্ষ্ট ইয়েৰ কমপ্লিট হ'ল এক্সাম দিলা ছেকেণ্ড ইয়েৰত প্ৰৱেশ ছেকেণ্ড ইয়েৰৰ লাইফটো অকণমান চেঞ্জ আহেনে যে অ'কে মোৰ চিনিয়ৰ হ'লোঁ আহে চেঞ্জ আহে বহুত চেঞ্জ আহে প্ৰথম কথাটো ফাৰ্ষ্ট ইয়েৰত গৈ আপুনি মানে হেৰি হৈ যায় নীট দি উঠিছে নীট পাছ কৰিছে নিজকে বহুত চোকা যেন লাগে তাতে সোমোৱাৰ লগে লগে তাৰ মানে ধাক্কা এটা খায় কাৰণ প্ৰায় এনেকুৱা হয় যে যদি 200টা ল'ৰা ছোৱালী আছে তাৰে 150টা ল'ৰা ছোৱালী ফেইল কৰিবই ফাৰ্ষ্ট ইয়েৰত এটা না এক্সামত ফেইল কৰিবই ময়ো ফেইল কৰিছোঁ ফাৰ্ষ্ট ইয়েৰত মানে কি হয় ফাৰ্ষ্ট ইয়েৰত কিতাপ বহুত বেছি থাকে চিলেবাছ ইমান ভাষ্ট থাকে আৰু আপুনি যেনেকৈ ডিগ্ৰী এক্সাম হয় তাতে আপোনাৰ 100ৰ ভিতৰত 40 বা 37 পাব লাগে চাগে 33% থাকে পাছিং মাৰ্ক কিন্তু MBBSত 50% থাকে পাছিং মাৰ্ক তো আপুনি যদি 49 যদি পাইছে আপুনি ফেইল হ'ব তেতিয়া মানে আকৌ এক্সাম দিব লাগিব তো মানে ফাৰ্ষ্ট সেইটো বছৰতে এক্সাম হয় নে নেক্সট বছৰো দিব পাৰি নাই সেইটো বছৰতে মানে বেক নহয় সেইটো বেক নালাগে পাছ কৰিবই লাগিব তাৰপিছতহে ছেকেণ্ড ইয়েৰ হয় তেতিয়া ছেকেণ্ড ইয়েৰ পাব নহয় ৰখাই যাব লাগিব ফাৰ্ষ্ট ইয়েৰত তাৰপিছত আপোনাৰ ফাৰ্ষ্ট ইয়েৰতে মানে আপুনি ধক্কা এটা খাই যাব যে আপুনি ইমানো চোকা নহয় পঢ়িব বহুত বাকী আছে দিয়া মোৰো এনেকুৱা হৈছিলে মই ফাৰ্ষ্ট ইয়েৰত মানে একদম পাত্তা পোৱা নাছিলোঁ মই সেইটোতে সোমাই আছিলোঁ যে নীট পাছ কৰিছোঁ ডাঙৰ কাম কৰিলোঁ সেইটো সোমাই থাকি কি হ'ল ছমাহ মোৰ তেনেকৈ গুচি গ'ল তাৰবাবে কি হ'ল মোৰ এক্সামবোৰ লাহে লাহে বেয়া হ'ব ধৰিলে তাৰপিছত কিন্তু আকৌ নিজে নিজে কোপ আপ হৈ যায় যিহেতু নীটৰ প্ৰেছাৰটো মানে এবাৰ হেণ্ডেল কৰিছোঁ এইটো প্ৰেছাৰ হেণ্ডেল হৈ যায় আৰু তাক কৰোঁতে ফাৰ্ষ্ট ইয়েৰ পাছ কৰিলোঁ ভালকৈ নকৰিলোঁ টানি পাছ কৰিলোঁ ফাৰ্ষ্ট ইয়েৰ গ'ল ভালকৈ তাত ছেকেণ্ড ইয়েৰ পালোঁ ফাৰ্ষ্ট মানে MBBSত এতিয়ালৈকে মই যিমান দেখিছোঁ ফাৰ্ষ্ট ইয়েৰটো চবতকৈ হেক্টিক ইয়েৰ হয় গোটেই MBBSত ফাৰ্ষ্ট ইয়েৰটো বহুত হেক্টিক হয় মানে ল'ৰা ছোৱালীৰ চকুটো ক'লা পৰি যায় আমি ঘৰত আহি মানে শুবহে পাৰোঁ আৰু ৰাতিপুৱা 8টাৰ পৰা ক্লাছ থাকে আবেলি 4টা-5টালৈকে তাহাঁত মানে শুবহে পাৰি ইমান কণ্টিনিউৱাছ ক্লাছ হয় এটা ব্ৰেক দিয়ে 12টাৰ পৰা 1টালৈ ব্ৰেক আছিল চাগে ফাৰ্ষ্ট ইয়েৰত বা এইখিনি সময়ত কণ্টিনিউৱাছ ক্লাছ হ'ব লেকচাৰ্ছ হ'ব প্ৰেক্টিকেল হ'ব প্ৰেক্টিকেল ফাৰ্ষ্ট ইয়েৰৰ পৰা ষ্টাৰ্ট হৈ যায় হয় সেইটো প্ৰেক্টিকেল মানে হস্পিটেলত নহয় ক'ত হয় হিল টপতে হয় পাহাৰৰ ওপৰতে হয় প্ৰেক্টিকেলত কি হয় ফাৰ্ষ্ট ইয়েৰত 3টা ছাবজেক্ট থাকে চাৰ্জাৰীটো তেতিয়া নাহে সেইটো ফাইনেল ইয়েৰত ফাৰ্ষ্ট ইয়েৰ 3টা ছাবজেক্ট থাকে এনাটমি ফিজিঅ'লজি বায়'কেমিষ্ট্ৰি এনাটমিত আপোনাৰ ডিছেকশ্যন হ'ব বডি ডিছেকশ্যন কৰিব দিব ডিছেকশ্যন হল এটা থাকে ডিছেকশ্যন হলত এটা অৰিজিনেল বডি হয় অৰিজিনেল বডি যোনবোৰ মানুহে বডি ডনেট কৰি দিয়ে সেই বডিবোৰ তাতে থাকে মই সেইটো এটা সুধিব মন আছিলে মই এনেই ডক্টৰ আহিলে সোধোঁ যিবিলাক চাৰ্জন আহে আপোনালোকৰ ফাৰ্ষ্ট ডে অপাৰেশ্যনৰ ডেটটো মনত আছেনে কালি এজন ডক্টৰ আহিছিলে তেওঁ ইণ্টাৰেষ্টিং মই তোমাক কৈ থওঁ তেওঁ অসমৰ বহুত ডাঙৰ ডক্টৰ তেখেত হৈছে তেওঁ আছিল নিউৰ' চাৰ্জন তেওঁ 10,000 মান মানুহৰ এতিয়ালৈকে অপাৰেশ্যন কৰিছে তেওঁ প্ৰত্যেকজন মানুহৰ অপাৰেশ্যনৰ পিছত তেওঁৰ লগত এখন চেলফি উঠে আৰু তেওঁৰ এখন হেৰি আছে এলবাম আছে এলবামত থৈ যায় ইণ্টাৰেষ্টিং তুমিও ভৱিষ্যতে কৰিবা খুব ভাল লগা হ'ব এইখিনি আৰু তেওঁ ইণ্টাৰেষ্টিং মানুহজন চ' যেতিয়া তুমি প্ৰথম গৈছা এনাটমিটো দেখা পাইছা কেনেকুৱা লাগিলে ফাৰ্ষ্ট যেতিয়া সোমাই যায় সেইটোত বহুত বেয়া গোন্ধায় ৰুমটো বহুত বেছি বেয়া গোন্ধায় ৰুমটো ফাৰ্ষ্ট ইয়েৰত যেতিয়া ফাৰ্ষ্ট দিনাখন চবকে লৈ গৈছে ৰুমটোৰ ভিতৰতে 200টাৰ 5জন মানেতো মূৰ ঘূৰাই পৰিছে তাতে মূৰ ঘূৰাই পৰিছে কেইজনমানে বমি কৰিছে কাৰণ তাৰে গোন্ধটো মানে সহ্য কৰিব নোৱাৰা গোন্ধ এটা আহে তাৰপিছত GMC চবতকৈ ভাল কথাটো হ'ল যে চবতকৈ বেছি বডি অসমত GMCতে আছে আৰু আপুনি 200টা ল'ৰা ছোৱালীয়ে 50টাকৈ মানে 4টা গ্ৰুপ বনাই পেলাই আপুনি 4টা বডি কাম কৰিব পাৰে এটা বডি আধা কৰি দিয়ে তো এফালে 25জন থাকে এফালে 25জন থাকে তেনেকৈ আপোনাৰ মানে হেৰি কৰে মানে ডিছেকশ্যন কৰিব লাগে ডিছেকশ্যনত মানে ফাৰ্ষ্ট ইয়েৰতে আপুনি চব শিকিব লাগিব সেইকাৰণে টান হয় গোটেই বডিটো কাটি পেলাই আপুনি একদম মাথাৰ পৰালৈ ভৰিলৈকে নাৰ্ভ কিমান আছে আৰ্টেৰী কিমান আছে ভেইন কিমান আছে ব'নছ কেইডাল আছে মাছল ক'ত কি আছে কোনডাল মাছলক কোনডাল আৰ্টেৰীয়ে ছাপ্লাই কৰে নাৰ্ভে ছাপ্লাই কৰে গোটেইখিনি জানিব লাগিব আৰু বহুত ষ্ট্ৰিক্টলি চাই সেইটো বস্তু ছেকেণ্ড ইয়েৰ থাৰ্ড ইয়েৰ মই ষ্ট্ৰিক্টলি নাচালেও ফাৰ্ষ্ট ইয়েৰত বহুত ষ্ট্ৰিক্টলি চাই কাৰণ আপোনাৰ ফাৰ্ষ্ট ইয়েৰ যদি বেছটো নবনে তেতিয়া আপুনি নুবুজিব পিছলৈ বস্তুখিনি মানে টিচাৰছো বহুত ষ্ট্ৰিক্ট হয় আৰু কাৰিকুলামটো বেছি ষ্ট্ৰিক্ট হয় মানে ছেইম বস্তুকেই 3বাৰ 4বাৰ পঢ়াব কিন্তু বুজি পাব লাগিব ষ্টুডেণ্টে নুবুজালৈকে লাগি থাকে মানে এই ডিছেকশ্যনত মাতি লৈ যায় এনেকৈ চবকে মাতি আনিব বডিটো সন্মুখত থাকে তাৰপিছত এনেকৈ চবেইতো ল'ৰা ছোৱালীবোৰ গ্ৰুপ পাতি থৈ দিব তাৰপিছত এজনক এনেকৈ লাঠিডাল থাকে ছাৰৰ তাত ছাৰ এজন আছে নাম নলওঁ বাৰু ছাৰ এজন আছে লাঠিডাল থাকে ছাৰৰ তাত এনেকৈ পইণ্ট কৰি দিব ষ্টুডেণ্টলে তই এইফালে আহিলে ষ্টুডেণ্টে ক'লে এই মাচলটো কি নাম মাচলটোৰ নাম সুধিব কোনটো আৰ্টেৰীয়ে ছাপ্লাই কৰে কি কাম কৰে কি নাৰ্ভ যায় এইটো দি গোটেইখিনি বস্তু সুধিব যে এটাও ক'ব নোৱাৰে মানে গোটেই 200টা ল'ৰা ছোৱালীৰ আগত আপোনাৰ এনেকুৱা লাজ পাই যাব নিজৰে নাকটো নাথাকিব সেইকাৰণে সেই লাজটো নোপোৱাৰ কাৰণে মানে পঢ়িব লগা হয় তো সেইটো বস্তু আছিলে
কৈ যা মোক এটা মনত পৰিছে ক'ম বাৰু ঠিক আছে ডিছেকশ্যন হলততো মানে চবতকৈ বেছি সময় দিয়া যায় আমাৰ ডেইলি 2 ঘণ্টাকৈ আমি ডিছেকশ্যন হলত দিব লাগে গোটেই বছৰটো দিছোঁ ডিছেকশ্যন হলত তো সেইটোৱে যে ডিছেকশ্যন হল মানে আপোনাৰ বেষ্ট পাৰ্টো হয় MBBS যাৰ কাৰণে আপুনি চবতকৈ বেছি শিকে এনেকৈ কোৱা হয় যে যোনটো মানে বডি থাকে সেইটো কেডেভাৰ বুলি কয় তো কয় যে কেডেভাৰ ইজ দ্য ফাৰ্ষ্ট টিচাৰ মানে মৰা মানুহজনে আপোনাক যিমান শিকাব পাৰে সিমান আপোনাক কোনো শিকাব নোৱাৰিব তো চবতকৈ বেয়া মেমৰি সেইটোৱে হয় কাৰণ বহুত কষ্ট হৈছিলে চবতকৈ ভাল মেমৰি ডিছেকশ্যন হ'লে হয় ফাৰ্ষ্ট ইয়েৰৰ এজন ডক্তৰ বনাই এজন মৃত মানুহে না এজন মৃত সঁচাকৈ মানুহৰ পৰাহে এজন ডক্তৰে শিকে কাৰণ তেওঁ ডনেট কৰে আৰু সেই বডিটো তেওঁলোকৰ হাতত চঞ্জাই দিয়ে তাতে গৈ তেওঁলোকে এডাল নাৰ্ভ এডাল আৰ্টাৰী তেওঁলোকে চাই তাৰ পৰাই শিকে ইণ্টাৰেষ্টিং কিন্তু ডক্তৰৰ লাইফটো ন মানে ষ্টুডেণ্টৰ পৰা আৰম্ভ কৰি গোটেই লাইফটো ডক্তৰৰ ইণ্টাৰেষ্টিং সেইকাৰণে ডক্তৰক ৰেচপেক্ট কৰাটো আৰু ডক্তৰৰ ওপৰত বিশ্বাস ৰখাটো খুবেই বেছি প্ৰয়োজন মোৰ খুব ভাল লাগিছে প্ৰগ্ৰেমটো কৰি মোক যোৰহাট মেডিকেল কলেজ মাতিছিলে এটা প্ৰগ্ৰেম কৰিবৰ কাৰণে হয় তাতে মানে কৈছিলে যে বডিৰ অভাৱ মানে এনাটমিৰ অভাৱ মানে তেতিয়াহ'লে GMCHত যথেষ্টখিনি এনাটমি আছে ন হয় অসমত মানে চবতকৈ বেছি বডিজ আছে সেইকাৰণে GMCHৰ ডক্তৰবিলাক খুব বেছি নিপুণ হয় চাগে হয় আৰু তাত পঢ়াৰ মজাটো বেলেগ বুলি কয় হয় আৰু এটা প্ৰশ্ন সুধিবলৈ মন যায় মেডিকেল লাইনটোৱেই হৈছে এনেকুৱা এটা লাইন য'ত কোনো ধৰণৰ গেপ নাথাকে বুলি কয় মানে লাজ নাথাকে লাজৰ ইপাৰে গৈ শিকিব লাগে সেইকাৰণে তাত চাগে লেডিজ হওক জেণ্টছ হওক সকলোৱে মিলিজুলি গোটেই বিষয়বোৰ অধ্যয়ন কৰে সেই বস্তুটো এটা মজা আছে হয়নে বাৰু সেইটো হয় মানে অলপ তেনেকুৱা নাই যেনেকৈ ক'ৰবাত দেখিছোঁ ডিছক্ৰিমিনেশ্যন অকণ হয় যে মানে লাজ কৰে যিকোনো বস্তু ক'বৰ কাৰণে কিন্তু MBBSত এনেকুৱা আমি অলপো পোৱা নাই ল'ৰা ছোৱালী মানে চব সমান হৈ যায় আৰু যিকোনো বস্তু হওক লাগিলে সেইটো ফিমেল অৰ্গেন হওক মেল অৰ্গেন হওক চবেই পঢ়িব লাগিব সেইজন মেল টিচাৰে পঢ়াব পাৰে ফিমেল টিচাৰে পঢ়াব পাৰে আমি সেই 11-12 নিচিনা লাজ কৰি লাভ নাই আৰু যে আচ্ছা এই চেপ্টাৰটো পঢ়াইছে এতিয়া লাজ লাগিব আমাৰ তেনেকুৱা MBBSত একেবাৰে নহয়ো আৰু আমি কৰিলেও মানে আমাৰেই লছ হ'ব তেতিয়া তো সেই ডিছক্ৰিমিনেশ্যনটো ক'তোৱে নাই না ফাৰ্ষ্ট ইয়েৰত আছে আৰু এতিয়া যেনেকৈ হস্পিটেল যাব লগা হয় হস্পিটেলত এনেকুৱা হয় যে মেল ডক্টৰে ফিমেল পেচেণ্টক চাব লগা হয় ফিমেল ডক্টৰে মেল পেচেণ্টক চাব লগা হয় তো মানে সেইটো লাজ কৰি থাকিলে মানে পিছলৈ আমাৰেই প্ৰব্লেম হ'ব তো অলপো মানে সেইটো অলপো গমেই নাপালে ফাৰ্ষ্ট ইয়েৰৰ পৰাই ডিফাৰেঞ্চটো টিচাৰবোৰ ষ্ট্ৰিক হয়নে টিচাৰবোৰ ষ্ট্ৰিক্ট হয় মানে ডিপেণ্ড কৰে কিন্তু মেক্সিমাম টিচাৰ্ছ আমি ষ্ট্ৰিক্টে পাইছোঁ এতিয়ালৈকে ষ্ট্ৰিক্ট মানে কি হয় তেওঁলোকে ষ্ট্ৰিক্টনেছ দেখাব লাগিব বাৰু বহুত টিচাৰ্ছ এনেকুৱাও আছে ষ্ট্ৰিক্ট হ'লে মানে বহুত টিচাৰ এনেকুৱা আছে বহুত শিকাই যায় মানে তেওঁলোকৰ ইমানেই নলেজ আছে ইমানেই এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ যে একো যদি PPT বনায়ো নানে যদি খালি মাইকটো লৈ কথাও কয় সেইটোৰ পৰা মানে বহুত শিকিব পাৰি ষ্ট্ৰিক্ট হয় টিচাৰ্ছ বহুতবাৰ এনেকুৱা হৈছে যে আমি এক্সাম দিলোঁ ঘৰ আহি পালোঁ আকৌ ফোন কৰি মাতিছে আৰু এক্সাম বাকী আছে অলপমান তেনেকুৱা বহুতবাৰ হৈছে এনেকুৱা হৈছে যে অলপমান আৰু মানে MBBSত এনেকুৱা হয় যে চিটিংটো একেবাৰে মানে হ'ব নোৱাৰে চিটিংটো মানে একদম মানে নামানেই চিটিং সিহঁতে একদম ষ্ট্ৰিক্ট হয় বহুত সেইটোক লৈ পেলাই বহুতবাৰ এনেকুৱা হয় যে কোনোবা ষ্টুডেণ্ট যদি চিটিঙত ধৰাও পৰে তেতিয়া চিধা এক্সপেল কৰি দিয়ে এক্সামটো এক্সপেল কৰে আৰু ইয়েৰ বেক লগাই দিয়ে নহ'লেতো তেওঁ ডক্টৰ হোৱাৰ পিছত এজন ফাঁকিবাজ ডক্টৰ হ'ব ন হয় সেইটো হয় কি হ'ব বাৰু ইউটিউব চাই পেলাই এনিৱে ধেমালি কৰিছে এই কথাখিনি মই তোমাক জাষ্ট সুধিব বিচাৰিছোঁ সেইদিনা এখন মিটিঙত আমাৰ GNRCৰ প্ৰতিষ্ঠাপক নোমল বৰা ছাৰ আৰু মোক এখন মিটিঙলৈ মাতিছিলে তো তাতে নোমল বৰা ছাৰে ভাষণ প্ৰসংগত ক'লে যে সকলোকে কৈছে আৰু মোক যিহেতু মাতিছিলে তেওঁ কৈছে 3 প্ৰকাৰৰ ডক্টৰ থাকে এজন গুড ডক্টৰ এজন বেড ডক্টৰ আৰু এজন গ্ৰেট ডক্টৰ চ' এই বিষয়টোৰ ওপৰত তুমি কি ক'বা যিহেতু তুমি পঢ়ি আছা চ' তুমি ভৱিষ্যতে গ্ৰেট ডক্টৰ হ'ব বিচাৰা নে গুড ডক্টৰ মানে এইটো বিষয়ে মই ইমানটো এতিয়ালৈকে এক্সপিৰিয়েঞ্চ হোৱা নাই কিন্তু মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ সেইটোৰ ওপৰতে ক'ম কাৰণ এতিয়া মানে মোতকৈ বহুত ডাঙৰ ছিনিয়ৰ ডক্টৰ আছে তেওঁলোকে বেছি ভালকৈ জানিব এইটোৰ বিষয়ে ষ্টিল মই যিমানখিনি গম পাইছোঁ মানে এনেকুৱা হয় যে গ্ৰেট ডক্টৰ যদি আপুনি নহয় গ্ৰেট ডক্টৰ মানে চাগে এইটো বুজোৱা হৈছে যে বেছি এক্সপিৰিয়েঞ্চ বহুত কষ্ট বহুত ডেডিকেশ্যন ছেক্ৰিফাইচেছ আছে হয় সেইটোও বুজোৱা হৈছে চাগে আৰু লগতে গ্ৰেট ডক্টৰজনক এনেকৈও বুজোৱা হৈছে যি মানে অকল পইচাৰ কাৰণে নহয় তেওঁ অকণ মানৱ সেৱাৰ অলপ দৰদ থকা মানুহ এইটোও বুজোৱা হৈছে গুড ডক্টৰ চাগে ইফালে এইটো হয় যে নলেজটো আছে ষ্টিল তেওঁ মানে একজেক্টলি মানৱ সেৱাৰ কাৰণে নাই প্ৰফেশ্যন হিচাপে কৰি আছে আৰু বেড ডক্টৰটো বাৰু গম পাইছে মোৰ এনেকুৱা লাগে যে যদি আপুনি এইটো প্ৰফেশ্যন ইমান কষ্ট কৰি আছে
খালি গুড ডক্টৰ হৈ পেলাই যদি আপুনি থাকে মানে বাছ প্ৰফেশ্যন হিচাপে যদি এইটোক ৰাখে কাৰণ মোৰ এনেকুৱা লাগে পইচা যদি আপুনি ইনকাম কৰিব বিচাৰিছে বহুত প্ৰফেশ্যন আছে পইচা ইনকাম কৰিবৰ কাৰণে আজিকালি ইউটিউব কৰি বহুত পইচা আহে মানে এনেকুৱা প্ৰফেশ্যন নাই য'ত পইচা নাই চব প্ৰফেশ্যনতে পইচা আছে কিন্তু মোৰ লাগে যোনকেইজন ডক্টৰে বা বেছিভাগ ডক্টৰ এনেকুৱা হয় যোনে মানে এই পেচেণ্ট এজন ট্ৰিট কৰাৰ পিছত পেচেণ্টজনে যেনেকৈ কৰে মই বাৰু এতিয়ালৈকে পেচেণ্ট ট্ৰিট কৰা নাই কিন্তু আমাৰ চিনিয়ৰ ডক্টৰটো দেখিছোঁ ক্লিনিকছত গ'লে দেখা পাওঁ হস্পিটেলত গ'লে দেখা পাওঁ পেচেণ্টজন ট্ৰিট কৰাৰ পিছত মানে পেচেণ্টজনে কিবা এটা লৈ যায় ছাৰৰ কাৰণে মিঠাই এটা লৈ গ'ল কেক এটা লৈ গ'ল বা হাঁহি দিয়ে পেচেণ্টজনে মানে ছাৰৰ আগত যে অঁ ভাল হ'ল তো মোৰ লাগে সেই ব্লেছিং যোনটো মানে পেচেণ্টৰ পৰা পায় ডক্টৰ এজনে সেইটোহে মানে বেছি ইম্পৰ্টেণ্ট বা বেছি ইম্পৰ্টেঞ্চ ৰাখে আৰু ডক্টৰৰ কাৰণে সেইটো ছেটিছফেকশ্যন দিব আৰু পইচাটো আপুনি পাবই মানে প্ৰাইভেটত কৰিলেও পইচা পাব গভৰ্ণমেণ্টত কৰিলেও পইচা পাব পইচাটো আহিবই যেনেকৈ নহওক বা বেলেগ কিবা কৰিলেও পইচা আহিব কিন্তু এই যোনটো মানে এটা ৰেচপেক্ট দিয়ে ন মানে হোৱাইট কোটটো পিন্ধি গ'লেও ছাৰ আহিছে বা ট্ৰিটমেণ্ট কৰাৰ পিছত যেনেকৈ আপোনাক ভালদৰে চায় বা আপোনাক আশীৰ্বাদ দিয়ে সেইটো মোৰ লাগে চবতকৈ বেছি ইম্পৰ্টেণ্ট হয় আমাক যেনেকৈ এতিয়া হস্পিটেল যাব দিয়ে 9টাৰ পৰা 12টালৈ সদায় যাব দিয়ে ছেকেণ্ড ইয়েৰ থাৰ্ড ইয়েৰ ফাইনেল ইয়েৰ সদায় যাব লাগে সেইখিনি সময়ত মানে যেতিয়া আমি পেচেণ্ট এজনক চাওঁ তেওঁলোকে মানে এনেকুৱাকৈ আদৰ সাদৰ কৰে সেই বস্তুটো মানে বেছি ভাল লাগে মানে যিমান কষ্ট হয় গোটেই দিনটোত সেই চব মৰি যায় মানে যেতিয়া পেচেণ্ট এজনে আহি পেলাই এনেকৈ আদৰ সাদৰ কৰে বোলে আইতাজনীক চাইছোঁ আইতাজনীক কথা পাতিলে আমাৰ লগত ক'ত ঘৰ সুধিলে আমাক এনে ক'ব ভালকৈ চাবি দে বাবা আমাক এনেকৈ সেই বস্তুটো মানে বেছি ইম্পৰ্টেণ্ট আৰু মোৰ লাগে সেইকাৰণে গ্ৰেট ডক্টৰ হোৱাটো ইম্পৰ্টেণ্ট আৰু মানে মই নিজেও বিচাৰিম যাতে মই গ্ৰেট ডক্টৰে হওঁ পিছলৈও মানে খালী প্ৰফেশ্যন হিচাপে এইটোক যাতে নাৰাখোঁ মানে যাতে মানে কিবা এটা কৰিব পাৰোঁ আৰু মানুহৰ কাৰণে যাতে সেইটো থাকে আৰু ধন্যবাদ বেছি দীঘলীয়া নকৰিম আমি অনুষ্ঠানটো আমিতো লগেই পাই থাকিম ভৱিষ্যতলৈ আমি লগ পাম নিশ্চয় আৰু খুব আৰু প্ৰায় 4টা বছৰ আছে আৰু 2টা বছৰ আছে নাই বুলি ক'লেও আৰু 2 বছৰ আছে তাৰপিছতে কি হ'ব 2 বছৰ পিছত ফাৰ্ষ্ট অফ অলটো ডক্টৰ টেকটো লাগি যাব তাৰ বাহিৰে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব 1 বছৰ GMCHত তাৰ নেক্সট বছৰ অসমত PHC ৰুৰেল কৰিব লাগিব 1 বছৰ তাৰপিছত PG কৰিব লাগিব তুমি ভৱিষ্যতলৈ কিহত স্পেচিয়েলাইজেশ্যন কৰিব বিচাৰা বা সপোন এটা নিশ্চয় থাকে আগতীয়াকৈ হয় সপোন এটাটো ফাৰ্ষ্ট ইয়েৰৰ পৰাই আছিলে মানে এইটো এটা ষ্টৰি আছে এইটোৰ বিষয়ে মানে যেতিয়া মইতো কৈছোঁ যে আমাৰ গাঁৱৰ পৰা বহুত পেচেণ্ট আহে GMCHলৈ তো সেই পেচেণ্টবোৰ যেতিয়া আহে মেক্সিমাম পেচেণ্ট মেডিচিন ডিপাৰ্টমেণ্টত আহে আৰু GMCHত মেডিচিন ডিপাৰ্টমেণ্টত ইমানেই ভিৰ হৈ থাকে যে মানুহ থিয় দিবলৈ জেগা নাথাকে তাতে ডক্টৰক চাৰিওফালে আগুৰি ধৰে পেচেণ্টে ইমান পেচেণ্ট আছে মেডিচিনৰ কাৰণে তো মোৰ মানে সেইটো দেখি খুব ভাল লাগে যে এজন ডক্টৰে কিমান কষ্ট কৰিব পাৰে মেডিচিনত মানে ইমান পেচেণ্ট দিনটো পেচেণ্টে চাই থাকে তাৰপিছত আকৌ ৱাৰ্ডত গৈ পেচেণ্ট চাব লাগে যদি ক্লিনিকত বহে তাত গৈ পেচেণ্ট চাব লাগে আৰু একদিনত 10জন 20জন 30জনকৈ পেচেণ্ট চাব লগা হয় তো ইমান বেছি অভিজ্ঞতা আৰু ইমান বেছি মানে মানুহক লগ পোৱাৰ মানে যোনটো অপৰচুনিটি আছে মেডিচিনত মোৰ লাগে বেলেগ ডিপাৰ্টমেণ্টত সেইটো ৰিলেটিভলি অকণমান কম আছে যেন লাগে যাৰ বাবে মোৰ মন আছে মেডিচিনত মানে স্পেচিয়েলিষ্ট কৰা আৰু বাকীবিলাকততো ধৰা যিটো বেমাৰ হ'ব সেইটো বেমাৰৰ কাৰণে মানুহজন যাব ন হয় তো মেডিচিনটো চব যাব হয়নে ফাৰ্ষ্ট গৈ মেডিচিনৰ জনেইতো পিছত তেওঁতো প্ৰেছক্ৰাইব কৰি দিয়ে ন যে আপুনি অমুকক দেখাব তমুক তেনেকুৱা মানে একচুৱেলি তেনেকুৱা নহয় যদি ENT হয়তো ENTতে যাব চাৰ্জাৰীতে যাব কিন্তু বেছিভাগ এনেকুৱা হয় যে কিবা এটা বেমাৰ হ'লে মানুহজন মেডিচিনলৈ গুচিয়ে যায় ইমান ভালকৈ নাভাবে কি হৈছে বেমাৰটো গুচি যায় আৰু তাৰ পৰা মেডিচিনে ৰেফাৰ কৰি দিয়ে কাৰণ মানুহৰ মানে ধাৰণা এটা হৈ গৈছে যে কিবা বেমাৰ হৈছে মানে মেডিচিনে ঠিক কৰে সেইটোৱে কিমান বছৰ হয় গোটেই MBBS স্পেচিয়েলাইজেশ্যনটো বাদ দি সোমোৱাৰ পৰা ওলোৱালৈকে আচ্ছা সোমোৱাৰ পৰা মানে ৰুৰেলত এবছৰ ট্ৰেইনিংটো লাগে 6.5 বছৰ হ'ব তেনেকৈ হ'লে 4.5 বছৰ কোৰ্চটো 1 বছৰ ইণ্টাৰ্ণশ্বিপ 1 বছৰ ৰুৰেল 6.5 বছৰত এজন ডক্টৰ হৈ ওলাই আহিব পাৰে হয় নে 4.5 বছৰতে পাৰিব এবছৰ ইণ্টাৰ্ণশ্বিপ এবছৰ ৰুৰেলটো প্ৰেক্টিচ আৰু প্ৰেক্টিচৰ পৰা দৰমহা পাবলৈ আৰম্ভ কৰি দিয়ে হয় অ'কে ইণ্টাৰ্ণশ্বিপৰ পৰা আৰু এটা প্ৰশ্ন সোধোঁ নীট পাছ কৰাৰ পিছত হস্পিটেল মানে কলেজ এখনত ভৰ্তি হ'ল মানে তেওঁ ডক্টৰ হৈ ওলাই আহিব নীট পাছ কৰাৰ পিছত নাই ইয়াতে কেইটামান মানে হেৰি আছে আৰু প্ৰব্লেম আছে কেইটামান ইয়াতে ওলাই আহিবই বুলি কথা নাই মানে ফেইলটো নকৰে ফেইল এতিয়া নিয়ম অলপ সলনি হৈছে এইটো কাৰণে হৈছে নেকি হয় ফেইলটো কৰিব ফেইল কৰে মানে এতিয়া এনেকুৱা হৈছে আমিও সঠিককৈ 100% চিয়'ৰ নহয় এইটো বস্তু লৈ পেলাই মই কিন্তু আমি যেন শুনিছোঁ আৰু ছিনিয়ৰ দাদাহঁতৰ কথা আৰু যিমান প্ৰফেচৰ পৰা শুনিছোঁ
মানে যদি আপুনি এবাৰ ফেইল কৰিলে, ফৰ এক্সাম্পল আপুনি ফাইনেল এক্সাম দিছে, থাৰ্ড ইয়েৰৰ ফাইনেল এক্সাম দিছে, আপুনি এবাৰ ফেইল কৰিলে, তাৰ ৰেমিডিয়েল যেতিয়া এক্সাম পাতে, সেই ৰেমিডিয়েল এক্সামটো আপুনি পাছ কৰিব লাগিব আগবাঢ়িবৰ কাৰণে। সেইটো যদি ফেইল কৰে তে ৰেমিডিয়েল পাতে, সেইটো ফেইল কৰিলে আকৌ ৰেমিডিয়েল পাতিব। কিন্তু আমি শুনাৰ মতে যদি আপুনি 4বাৰ ৰেমিডিয়েল ফেইল কৰে তেতিয়া আপোনাক মানে এক্সপেল কৰি দিয়া যায় এইটোৰ পৰা, কোৰ্চটোৰ পৰা মানে আপোনাক উলিয়াই দিয়ে যদি আপুনি 4বাৰ ৰেমিডিয়েল ফেইল কৰে, 4 মানে 3বাৰ। মোৰ ষ্টৰীটো সঁচাই মানে শুনিছোঁ আৰু মানে এতিয়ালৈকে সেইটো মানে হেৰি হোৱাকৈ নাই আৰু মুখে মুখে চলি থকা কথা হ'ব লাগে এইটোৱে এটাটো সেইটো। তাৰ বাহিৰে বেলেগ একো ৰিজন নাই যাৰ কাৰণে আপোনাক মানে ডিগ্ৰীটো নিদিব। ডিগ্ৰীটো পাবই তাৰপিছত আপুনি লাষ্টত গৈ। অ'কে, তোমাৰ ফাৰ্ষ্ট পেচেণ্টগৰাকীক কি কৰিবা? ফাৰ্ষ্ট পেচেণ্টটো মই চাগে ইণ্টাৰ্ণশ্বিপতে চাব লাগিব, GMCতে চাব লাগিব। তেওঁ কোন হ'ব পাৰে, কোনবা হ'ব পাৰে, ক'ৰবা হ'ব পাৰে, হয়তো ময়ো হৈ যাব। মানে য'ৰে হওক পেচেণ্টজন কি কৰিবা মানে জাষ্ট কি কৰিবা? ফাৰ্ষ্ট পেচেণ্টজন আহিছে, ছাৰ বহি আছে, তুমি ডক্টৰ এপ্ৰন লগাই ষ্টেথিস্কোপ লগাই বহি আছা, ধৰা ছাৰ মোৰ অমুকটো বেমাৰ হৈছে। যিহেতু প্ৰথম পেচেণ্ট হয় মোৰ কাৰণে, তো মানে বেমাৰ যেনিবা হৈছে কিবা এটা, বোলে পেটৰ বিষ লৈ আহিছে, নাম চাম সুধিম ভালকৈ, ক'ত ঘৰ সুধিম লাগিলে, প্ৰথম পেচেণ্টে চব সুধিম, ক'ত ঘৰ, নাম কি হয়, কি অসুবিধা হৈছে, গোটেইখিনি বস্তু সুধিলোঁ যে অসুবিধা কি হৈছে, কিমান দিনৰ পৰা হৈছে, যিখিনি মানে নৰ্মেলি সুধিব লাগে সেইখিনি সুধিলোঁ। তাৰ ভালকৈ প্ৰেছক্ৰাইব কৰিলোঁ, লাগিলে 2-এটা কথা আৰু পাতি ল'লোঁ যে ঘৰ ক'ত হয় বা ঠিকে আছে নাই, বা আপুনি আকৌ আহিব যদি কিবা অসুবিধা থাকে। সেইটোৱে কৰিব লাগিব চাগে ফাৰ্ষ্ট। তেওঁ ক'বা নে তুমি যে আপুনি মোৰ প্ৰথম পেচেণ্ট? আচ্ছা, ক'বা নে? কম তেওঁ যদি ভাবে প্ৰথম পেচেণ্ট নাই, ভাবিবতো নালাগে, কাৰণ সেইটো লাষ্টত ক'ব লাগিব চাগে। লাষ্টত চব প্ৰেছক্ৰিপশ্যন কৰি দিম, মেডিচিন দি দিম, ক'ম যে প্ৰথম পেচেণ্টটো হয়, কিন্তু মই বহুত পেচেণ্ট চাইছোঁ। মানে ডক্টৰ হিচাপে নাচালে মানে বহুত পেচেণ্ট মই বহুত বছৰৰ পৰা এনেকৈ চায়ে আছোঁ ডক্টৰৰ ওচৰত ৰৈ পেলাই, সেইকাৰণে আপুনি বিশ্বাস কৰিব পাৰে আৰু একো নহয় এইটোত। ইণ্টাৰেষ্টিং সঁচাকৈ, ধন্যবাদ বিদ্যাসাগৰ। আৰু গোটেই নামটো আপোনালোকে এবাৰ গম পালে, আকৌ এবাৰ কৈ দিয়া গোটেই নামটো। মোৰ নাম বিজয় ৰাজ বিদ্যাসাগৰ ভূঞা। বিজয় ৰাজ বিদ্যাসাগৰ ভূঞা। ভৱিষ্যতলৈ মনত ৰাখিব, অসমৰ এগৰাকী খুব ভাল ডক্টৰ হ'বগৈ তেওঁ, আৰু আমি লগ পাই থাকিম। যদি আপোনালোকে লগ পায় তেওঁক কেতিয়াবা, তেতিয়াহ'লে এই ভিডিঅ'টোৰ তলত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আমি বিদায় ল'ম। আৰু শেষত মই আপোনালোকক কওঁ যে অৰবিট কোচিঙৰ পৰাই জন্ম হৈছিল আন এগৰাকী ডক্টৰৰ। নীট পাছ কৰি তেখেত বৰ্তমান GMCHত তেওঁ পঢ়ি আছে। আৰু অৰবিট কোচিঙৰ ফালৰ পৰাই আজি তেওঁক লৈ অহা হৈছিলে ইয়ালৈ। আৰু মই এইখিনিতে কৈ থওঁ যে অসমৰ আন বহুত কেইগৰাকী আমি পঢ়ি থকা ছাত্ৰ বা ছাত্ৰীক আমি এই পডকাষ্টলৈ লৈ আহিবলৈ বিচাৰিছোঁ, কাৰণ ডক্টৰটো আমাৰ মাজলৈ আহি থাকে, কিন্তু এজন পঢ়ি থকা MBBS পঢ়ি থকা এজন ছাত্ৰ বা ছাত্ৰীক আনি তেওঁলোকৰ পৰা কিছু অভিজ্ঞতা ৰেকৰ্ড কৰি আমি যদি আপলোড কৰোঁ, তেতিয়াহ'লে অনাগত সময়ত অসমৰ বহু ছাত্ৰ ছাত্ৰীয়ে বহুতখিনি বস্তু শিকিব পাৰিব। এইখিনি কথা ক'বলগীয়া আছিলে। অৰবিট কোচিঙে এইখিনি ভাল কাম কৰি আছে। আৰু লগতে আপোনালোকক কওঁ যে বিদ্যাসাগৰৰ দৰে আৰু পঢ়ি থকা যিসকল MBBS পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে অৰবিট কোচিঙত আহি নতুন ছাত্ৰ ছাত্ৰীক পঢ়াব পাৰে, নীটৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে। এনেকুৱা বহুত প্লেনিং আছে। যিহেতু বিদ্যাসাগৰ অৰবিটৰ পৰা পঢ়ি আছিলে, পঢ়া শুনা কৰি MBBS পঢ়ি আছে বৰ্তমান, নীট কমপ্লিট কৰি পেলাই। তো বৰ্তমান তুমি অৰবিটৰ লগতো অকণমান কানেকশ্যনত আছা, আৰু তোমালোকে এটা প্লেনিং কৰিছা যে ছাৰহঁতৰ লগত মিলি যে যিসকলে নীটৰ কাৰণে প্ৰিপেয়াৰ কৰিব, তেওঁলোকে MBBS পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ লগত এটা কানেকশ্যনত থাকিব পাৰিব। সেইখিনি কথা অকণমান কৈ দিয়া। অৰবিটৰ কথা আহিছে যে অকণমান অৰবিটৰ লগত জড়িত কথা কওঁ। মই যেতিয়া নীট মানে হৈ গ'ল, মোৰ এক্সাম নীট ক্ৰেক হৈ গ'ল বা আপোনাৰ ৰিজাল্ট দি দিলে, আৰু তাৰপিছত এটা মানে গেপ পায় আপুনি, 2-3 মাহৰ গেপ এটা পায়, কাউন্সেলিঙৰ প্ৰচেছ চলে। আৰু সেইখিনি সময়ত মানে মই নিজেও বিচাৰিছিলোঁ যে কিবা এটা কৰোঁ, আৰু মানে মোৰ এই মেডিকেলৰ বাহিৰে 2টা বস্তু কৰি খুব ভাল লাগে। এটাটো হৈছে ইউটিউবত ভিডিঅ' বনোৱা। তুমিও বনোৱা ইউটিউবত ভিডিঅ'? হয়, মই বনাওঁ। কি বুলি আছে চেনেলটো? মোৰ চেনেলটো বিদ্যাসাগৰ ভূঞা বুলি আছে। ডেছক্ৰিপশ্যনত বিদ্যাসাগৰৰ চেনেলটোৰ লিংকটো থাকিব, সেইটো গৈ চাবগৈ। আজি ছাবস্ক্ৰাইবাৰ আৰু বাঢ়িব, তোমাৰখিনি মোলৈ আহিব, মোৰখিনি তোমালৈ যাব। ঠিক আছে। তাতে মানে মেইনলি মেডিকেল ৰিলেটেড বস্তুৱে কওঁ, গাইড কেনেকৈ কৰিব লাগে বা কাট অফ কিমান যাব এইবাৰ, সেইবোৰ তেনেকুৱা ধৰণৰ ৰিলেটেড ভিডিঅ'জ তাতে আছে। তো ছেকেণ্ড এটাটো হ'ল ইউটিউব কৰাটো, ছেকেণ্ডটো হ'ল যে পঢ়োৱাটো। মানে মই খুব বিচাৰিছোঁ যে ময়ো পঢ়াওঁ ষ্টুডেণ্টক। তেতিয়া মই কুহৰ ছাৰক এনেই ফোন কৰিছিলোঁ, ছাৰ আপোনাৰ তাত পঢ়াব পাৰিম নেকি মই?
ছাৰে ক'লে পাৰিবা আকৌ কেলৈ নোৱাৰিবা পঢ়াব, সেই মাজৰ দুমাহত হয়। ছাৰে ক'লে আহিব পাৰিবা। তো মই ক'লো ছাৰ মোৰ দূৰ হ'ব নহয়। তেতিয়া ছাৰে কৈছে যে হেৰি মই দিম ৰেপিডৰ পইচা, তুমি আহা। তাৰপিছত ছাৰে সেই ৰেপিডৰ পইচাও দিছিলে আহিবৰ কাৰণে যাবৰ কাৰণে, বা কেতিয়াবা বাছতো আহিছিলে, বা কেতিয়াবা ছাৰে থৈ আহিছিলে মোৰ ঘৰলৈকে, ৰুক্মিণী গাঁৱৰ পৰা ৰাজগড়লৈকে থ'ব আহে। তাৰপিছত সেইখিনি সময় মই 2 মাহমান তাতে পঢ়াইছিলোঁ অৰ্বিটত। সেইটো এনেই পঢ়াইছিলোঁ আৰু এনেই নিজৰ ফূৰ্তিৰ কাৰণে বা নিজৰ ভাল লাগিবৰ কাৰণে পঢ়াইছিলোঁ 2 মাহ। তাৰপিছত ফাৰ্ষ্ট ইয়েৰ আৰম্ভ হ'ল, মই কৈছোঁ ফাৰ্ষ্ট ইয়েৰ বহুত হেক্টিক হয়, ফাৰ্ষ্ট ইয়েৰ টাইম নাপালোঁ, ছেকেণ্ড ইয়েৰ টাইম নাপালোঁ। থাৰ্ড ইয়েৰত অকণমান ৰিলেটিভলি লাইট হৈ যায় বস্তুটো, মোৰ ছাবজেক্ট 2টা থাকে থাৰ্ড ইয়েৰত মাত্ৰ। সেইকাৰণে থাৰ্ড ইয়েৰত লাইট যেতিয়া হ'ল, মই তেতিয়া ছাৰলৈ আকৌ কণ্টেক্ট কৰিলোঁ যে ছাৰ এতিয়া কেনেকুৱা চলি আছে বা কেনেকুৱা মানে চিজন চলি আছে। তেতিয়া ছাৰেও মানে মোক এপ্ৰ'চ কৰিলে যে ছাৰ তোমাৰ ফালৰ পৰা যদি কিবা এটা কৰিব পাৰি। এতিয়া ছাৰৰ লগত মানে আমি এটা বস্তু ডিছকাছ কৰি আছোঁ যে যিহেতু আমি যেতিয়া পঢ়ি আছিলোঁ সেইটো সময়ত মানে গাইড কৰিবলৈ আমাক মানুহ নাছিলে, টিচাৰ্ছ যিহেতু আছিলে, ষ্টিল মেডিকেল ষ্টুডেণ্ট এজন নাছিলে যোনে মানে একচুৱেলি ফেজটো পাৰ কৰিছে। এজন বায়'লজিৰ টিচাৰে বায়'লজিৰ কথা ভালকৈ জানিব, কেমিষ্ট্ৰিৰ কথা ভালকৈ জানিব, কিন্তু মেডিকেল ষ্টুডেণ্ট এজনে মানে একচুৱেলি জানিব যে ক'ত প্ৰব্লেমটো হয়, মানে টেষ্ট কেনেকৈ দিব লাগে বা টেষ্ট এটা কেনেকৈ এনালাইজ কৰিব লাগে, ভুল যদি কৰিছোঁ তে ভুলটো কেনেকৈ মানে চেক কৰিব লাগে যে এইটো ভুল মই বাৰে বাৰে কৰিছোঁ, এইটো কেনেকৈ মানে ৰেক্টিফাই কৰোঁ ভুলটো। সেই বস্তুটো মেডিকেল ষ্টুডেণ্ট এজনে চাগে মোৰ মতে অলপ ভালকৈ জানিব। নিশ্চয়। তাৰ বাবে মই ছাৰক এটা কৈছিলোঁ যে অৰ্বিটত এতিয়াৰ পৰা যিমানেই ষ্টুডেণ্ট আহিব গোটেইকেইজন ষ্টুডেণ্টকে যাতে মানে এজন পাৰ্চনেলাইজ মেণ্টৰ দি দিব, মানে MBBS ষ্টুডেণ্টে হ'ব, লাগিলে GMCৰ হ'ব পাৰে, বেলেগৰ হ'ব পাৰে, ট্ৰাই কৰিম GMCৰে হওক, মোৰ লগৰ যোনবোৰ আছে। আৰু আমি পাৰিলে এভৰি মান্থ এটাতো কল ছেশ্যন ৰাখিমেই এজন ষ্টুডেণ্টৰ কাৰণে, এজন MBBS ষ্টুডেণ্ট, মানে যি ধৰণৰ ডাউট হওক, আৰু লাগিলে এইটো পাৰ্চনেল ডাউটে হওক, একাডেমিক ডাউটে হওক, মানে নিজৰ দাদা বাৰ নিচিনাকৈ যাতে আমাক সুধিব পাৰে ডাউটটো, বোলে দাদা মোৰ এইটো বুজি পোৱা নাই, মোৰ বহুত দিগদাৰী হৈছে, মাৰ্কছ কম আহিছে, কি কৰোঁ মই এতিয়া। তো কিজানি সেই ভুলটো আমিও কৰিছিলোঁ, তো আমি কেনেকৈ ৰেক্টিফাই কৰিলোঁ সেই চেম ধৰণে সিহঁতৰ ৰেক্টিফাই কৰিব পাৰিব, এটা সেইটো বস্তু। তাৰ বাহিৰে অৰ্বিট কোচিঙত এভৰি মান্থ আমি ভাবিছোঁ যে এটা মেণ্টৰশ্বিপ ছেশ্যন ল'ম। কাৰণ কি হয়, এই 12 মাহ কণ্টিনিউৱাছ মানে MBBS মানে নীটৰ কাৰণে প্ৰিপেয়াৰ কৰাটো সহজ নহয়। ষ্টুডেণ্ট প্ৰায় ডিষ্ট্ৰেক্ট হৈ যায়, নহ'লে ডিম'টিভেট হৈ যায়, নহ'লে কিবা মানে বেলেগ ফালে গুচি যায়। সেইখিনি সময়ত মটিভেট কৰি ৰখাটো বহুত দৰকাৰী। তো এভৰি মান্থ যদি আমি এটা মটিভেশ্যন ছেশ্যন ল'ব পাৰোঁ তেতিয়াও বহুত মানে হেল্পফুল হ'ব ষ্টুডেণ্টছৰ কাৰণে। খুব ভাল। তো সেইটো ভাবিছোঁ যে আমি এটা মেণ্টৰশ্বিপ ছেশ্যন ল'ম, এভৰি মান্থ চলিব, আৰু পাৰ্চনেলি চব ষ্টুডেণ্টক গাইড কৰা হ'ব। মই বুলিয়ে নহয়, মোৰ জেগাত বেলেগ ষ্টুডেণ্ট আহিব পাৰে, কিন্তু GMCৰে আহিব, মেডিকেল ষ্টুডেণ্ট আহিব। আৰু ছেকেণ্ডটো হ'ল যে এভৰি ষ্টুডেণ্টৰ কাৰণে মানে এটা কল এৰেঞ্জ কৰিম আমি, পাৰিলে এটা পাৰ উইক কৰিম, নহ'লে পাৰ মান্থ কৰিম, আৰু যাতে তেওঁলোকে মানে যি ডাউট থাকে বা যি তেওঁলোকৰ প্ৰব্লেম থাকে সেইখিনি আমাক শ্বেয়াৰ কৰি পেলাই সুধিব পাৰে। হয়, সেইখিনি কৰিম বুলি ভাবিছোঁ। খুব ভাল, ধন্যবাদ। এইখিনি জনালোঁ মই আপোনাক, আৰু এইটো ময়ো কৈ থৈছোঁ পাৰ্চনেলি যে অৰ্বিট কোচিঙত যিসকলে পঢ়িবলৈ আহিব তেওঁলোকে GMCHৰ দাদাবাৰ সৈতে এনি টাইম কণ্টেক্টত থাকিব পাৰিব, মেণ্টৰ হিচাপে থাকিব পাৰিব। এইটো খুব ভাল চেষ্টা, ভাল প্ৰচেষ্টা। থেংক ইউ। আজিলৈ বিদায় লওঁ, আকৌ লগ পাম আমি। আৰু আপোনালোকে চাই থাকিব বাৰ্তালাপত এনেধৰণৰ বিষয়সমূহে আলোচনা হ'ব। আজি বিদ্যাসাগৰ আহিলে, কাইলৈ আন এগৰাকীক মই লৈ আহিম অৰ্বিট কোচিঙৰ পৰাই, যাৰ সৈতে আপোনালোকে এনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চবোৰ শ্বেয়াৰ কৰিব পাৰিব। চাই থাকিব বাৰ্তালাপ। ধন্যবাদ।